Hello juniors, welcome back to Cambridge. So am I audible to you all? Good evening, good evening. Good evening Pahi, good evening Ranjita. Good evening Lakshmi. So exam ahile, hane? Ahile exam. Yes, but you can do it, right? যদি মই তোমালোকক গোটেইকেইটা চেপ্টাৰ ওৱান শ্বট দিব পৰা নাই sorry for that because মই মানে প্ৰফেশ্যনেলি টিচাৰ নহয় বাৰু মই ষ্টুডেণ্ট এজনে হয় পঢ়ি আছো তো ইমান তেনেকৈ টাইম নাপাওঁ সেইকাৰণে তোমালোকৰ মই কমেণ্টছত যিটো কমেণ্টছ বাতকৈ বেছি আহে যেনেকৈ এই চেপ্টাৰটোৰ ওপৰত বহুত বেছি কমেণ্টছ আহিছে মই লাষ্ট তোমাক পৰহি দিলোঁ নেকি কমিউনিটিত PDF-টো শ্বেয়াৰ কৰিছিলোঁ তো তেতিয়া মই তোমালোকৰ লাইভ ছেশ্যন এটা ল'ম বুলি কৈছিলোঁ সেইদিনা বাট লোৱা নহ'ল টাইম নাপালোঁ তো আজি আমি টাইম পাইছোঁ তো আজি আমি লাইভ ছেশ্যনটো আমি কি কমপ্লিট কৰিম পৃথিৱীৰ ভূগোল তো মই কৈছোঁৱে যে চাৰিসীমা লৈ কান্দি থাকিব নালাগে আমি ধুনীয়াকৈ কমপ্লিট কৰিম তো এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কিমান মাৰ্কছ আহিব পাহৰিছোঁ মই কিমান মাৰ্কছ আহিব ওকে সো কমেন্টছত দিবা কিমান মাৰ্কছ আহিব ওকে তো যিখিনি মাৰ্কছে নাহক কিয় আমি এই চেপ্টাৰটোত এনেকৈ পঢ়িম যাতে গোটেইখিনি মাৰ্কছ আমি কমপ্লিট কৰিব পাৰোঁ গোটেইখিনি মাৰ্কছ আমি যাতে এটেম্প্ট কৰিব পাৰোঁ হয়নে কুৱেশ্যনছখিনি আমি এটেম্প্ট কৰিব পাৰোঁ আৰু মাৰ্কছ ফুল আমি মাৰ্কছ পাওঁ বিকজ অসমৰ ভূগোলটো আমি পঢ়িছিলোঁ 14 মাৰ্কছ আছিলে হয়নে 14 মাৰ্কছ আহিব সেইটো তাতে বাৰু মই এটা ভিডিঅ' মোৰ বনাব আছে সেইটো যে মেপৰ ৰিলেটেড সেইটো মই তোমালোকক জল্দি বনাই দিম ছ'চিয়েলৰ তোমালোকৰ কুৱেশ্যন পেপাৰ চাগে 20ত আছে ন ওকে সো তাৰ আগতে আমি কমপ্লিট কৰি দিম সেইটো বাকি তোমালোকে হিষ্ট্ৰী থাৰ্ড চেপ্টাৰ ফ'ৰ্থ চেপ্টাৰটো চাওঁ কিমান দূৰ পাৰোঁ যদি পাৰোঁ মই দি দিম আৰু যদি আমি নোৱাৰা মানে তেতিয়াহ'লে মানে মই যদি তেনেকৈ টাইম নাপাওঁ তোমালোকে মোৰ আগৰ ভিডিঅ'ছবোৰ চাই ল'বা চাই চ' সেইকেইটা বাট ওৱান শ্বটত মই কভাৰ কৰি দিবলৈ চেষ্টা কৰিম অ'কে বাট তোমালোকে পুৰা জোচত পঢ়ি থকা একদম টেনশ্যন ল'ব নালাগে একো মানে টান নহয় কিবা এটা বেলেগ এটা পৰীক্ষা নহয় যেনেকৈ সদায় বছৰেকীয়া পৰীক্ষা দিয়া এনুৱেল মাৰ্কৰ এক্সাম দিয়া তেনেকৈ দি আহিবা মেট্ৰিক পৰীক্ষাটো একো টেনশ্যন ল'ব নালাগে অ'কে তো আজি আমি কি কমপ্লিট কৰিম আজি আমি কমপ্লিট কৰিম পৃথিৱীৰ ভূগোল বেছি কথা নাপাতো তোমাৰ দেখাত বহুত টান চেপ্টাৰ হয়নে অসমৰ ভূগোল পৃথিৱীৰ ভূগোল চবেই কান্দি থাকে ইমান টান ইমান দীঘল ইমান মনত ৰাখিব লাগে বাট একো তেনেকুৱা নহয় তোমালোকে যদি ভালকৈ বুজি পিনে পঢ়া ইটছ ভেৰি ভেৰি ইজি অ'কে তো শ্যাল ইউ ষ্টাৰ্ট দ্য চেপ্টাৰ ओके चलो स्टार्ट करते हैं है ना बहुत আমি ধুনীয়াকৈ পঢ়িম PDF টো ডাউনলোড কৰি ল'বা ফ্ৰম মাই হোৱাটছএপ চেনেল বা PDF টো তোমালোকে নিজে নিলিখিলেও তাৰ পৰা তোমালোকে ডাইৰেক্ট তাৰ পৰা পঢ়িব পাৰা নোটছখিনি মই দিয়ে দিছোঁ ओके चलो पढ़ते हैं ओके चलो চাবা ইয়াতে তোমালোকক মই মেইন ফোকাস কৰিম তোমালোকৰ যিকেইটা এইটো চেপ্টাৰ আমাৰ প্ৰত্যেকটো চেপ্টাৰৰ এপ্ৰোচটো বেলেগ হয় ওকে হিষ্ট্ৰী চেপ্টাৰ কেইটাৰ এপ্ৰোচ বেলেগ হিষ্ট্ৰী চেপ্টাৰ কেইটাৰ আমাৰ ষ্টৰী লাইন আমি ফোকাস কৰোঁ কিন্তু আমি যদি জিঅ'গ্ৰাফিৰ চেপ্টাৰ চাওঁ আমি স্মাৰ্ট ষ্টাডি অলপ কৰিব লাগিব ওকে বিকজ আমাৰ চব বস্তু নালাগে ইমান দীঘল চেপ্টাৰটোত অসমৰ ভূগোল পৃথিৱীৰ ভূগোল চব বস্তু নালাগে ওকে তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা তাত তোমালোকৰ কি আহিছে মহাদেশবিলাকৰ ভিতৰত গোটেইবোৰ মহাদেশ নাহে এছিয়া মহাদেশ ইম্পৰ্টেণ্ট তেনেকৈ মহাসাগৰবিলাকৰ ভিতৰত প্ৰশান্ত আৰু ভাৰত এই দুখনৰ ওপৰতে কুৱেশ্যন হয় আৰু বাকী কেইটাৰ ধৰা শ্বৰ্ট নোটছ আহিব পাৰে যিকেইটা অনুশীলনী কুৱেশ্যন আছে সেইকেইটাই তোমাৰ আহি থাকে ওকে তো ইমান টেনশ্যন ল'ব নালাগে আমি ভালকৈ বুজি পিনে পঢ়িম মুখস্থ কৰিব নালাগে ৰাইট দেখো এটাই তোমাৰ মূলালস্য বিষয় কি যে পৃথিৱীৰ চমু পৰিচয় অলপমান জানি থোৱা অলপমানে লাগিব আমাক এনেও মহাদেশ আৰু মহাসাগৰৰ বিতৰণ তাৰ ওপৰত এটা তোমাৰ কুৱেশ্যন এটা আছে লং কুৱেশ্যন বা তোমালোকৰ শ্বৰ্ট নোটো আহিব পাৰে মুঠতে একে হয় কথাখিনি সেইখিনি ইজি হয় টান নহয় সেইটো এটা কুৱেশ্যন আহে দেন মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য মানে কোনখন মহাসাগৰ তোমাৰ চবতকৈ ডাঙৰ কোনখনত মানে কোনখনৰ গভীৰতা কিমান বা তোমাৰ দ্বীপসমূহৰ নাম সেইবোৰ আমি পঢ়িম ওকে তো সেইবোৰ লাগিব বা অৱস্থিতি তোমাক কৈছো ন চাৰিসীমাটো সেইটো ইম্পৰ্টেণ্ট মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য ওকে তেনেকৈ বিশ্বৰ বিশ্বৰ দেশসমূহৰ ৰাজধানী মাটিকালি আৰু জনসংখ্যা এইটো ইমান এটা টপিক এনেকুৱা নহয় ইয়াৰ পৰা তোমালোকৰ MCQ ফৰ্ম হ'ব পাৰে বিশ্বৰ দেশসমূহৰ ভিতৰত তাৰেও তোমাক গোটেইবোৰ দেশ যিমান দিয়া আছে তাৰ জনসংখ্যা মাটিকালিটো নালাগে বাট কোনখন চবতকৈ ডাঙৰ কোনখন সৰু সেইটো লাগিব বা
কোনখন মহাদেশৰ ভিতৰ যেনেকৈ এছিয়া আমি এছিয়াত থাকো তো এছিয়াৰ দেশকেইখনৰ তোমাৰ মেইন যিকেইটা শুনা আৰু মানে ফেমাছ দেশ যিকেইটা আমাৰ মানে জানা পেচানা ওকে তো সেইকেইটা দেশৰ তোমালোকে ৰাজধানী অলপমান জাষ্ট মানে যাতে MCQ আহিল অলপমান তাত তোমালোকৰ ধ্যান থাকে তেনেকা তো টেষ্ট পেপাৰ যদি সলভ কৰা যিখিনি কুৱেশ্যন পাইছা এতিয়ালে এই চেপ্টাৰটোৰ সেইকেইটা কুৱেশ্যন তোমালোকৰ কমন পৰি যাব একো টেনচন ল'ব নালাগে ৰাইট তো MCQ ভাৰভাৰকে ফৰ্ম হ'ব পাৰে এই চেপ্টাৰটোৰ ওপৰত যে এইটো দ্বীপ কোনটো মহাসাগৰৰ ভিতৰত পৰে এইটো খাত কোনটোৰ মহাসাগৰৰ ভিতৰত পৰে বা তোমাৰ এখন পৰ্বত এখন পাহাৰ কোনখন মহাদেশৰ ভিতৰত পৰে তো তেনেকুৱা টাইপৰ MCQ ফৰ্ম হ'ব পাৰে কিন্তু আউট অফ সিলেবাস নহয় তোমালোকৰ বুকত থাকাই তো মই হাইলাইট কৰি দিছো ইম্পৰ্টেন্ট পইণ্ট কেইটা সেইকেইটা ভালকে মনোযোগ দি শুনি যোৱা ওকে ओके तो प्रथमे की ओके चलो स्टार्ट करते हैं ना प्रथम टॉपिक तो की आशा সকলে एक्टिव শুনি আছা ओके चलो प्रथम टॉपिक तो की पृथ्वीर समूह परिचय तो आमी যদি পৃথিৱীখন চাও পৃথিৱী কি হয় পৃথিৱী হৈছে আমাৰ মানুহৰ একমাত্ৰ বাসভূমি কিয় একমাত্ৰ বাসভূমি বাকিবিলাক গ্ৰহত আমাৰ মানুহ ঠাই যাব পাৰিছুনে থাকিব পাৰিছুনে পৰা নাই কিন্তু পৃথিৱীখনে এনেকুৱা এটা গ্ৰহ য'ত বা এনেকুৱা আমি কপৰ এখন বাসভূমি য'ত আমি মানুহবোৰ আছো য'ত আমি জীৱবোৰ আছো মানুহ বুলি নহয় জন্তুবোৰ আছো আমি গছ-গছনিবোৰ আছে হয়নে তো পৃথিৱীখনে তেনেকুৱা আৰু পৃথিৱীৰ মুঠ মাটিকালি কিমান আৰু মুঠ জনসংখ্যা কিমান বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন আহি যাব পাৰে বা তোমালোকৰ MCQ আহিব পাৰে কিমান ইয়াতে তোমালোকে যিবোৰ মাটিকালি চোৱা ন সবতে এই চেপ্টাৰটোত এটাই তোমাৰ একক আছে হেতু হৈছে নিযুত বৰ্গ কিলোমিটাৰ ওকে তো বৰ্গ কিলোমিটাৰটো মনত ৰাখিবা তাৰ লগতে এটা ওয়াৰ্ড মনত ৰাখিবা নিযুতটো যদি পাহৰি যোৱা দেন মাৰ্কস নাপাবা তো মুঠ মাটিকালি কিমান প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা কিমান 730 কোটি বা 7.3 মহানিযুত এতিয়া ইয়াৰে তোমাৰ পৃথিৱীৰ কি 29% এটো সৰুৰ পৰা আমি আগতে পাই আহিছো যে 29% কি 29% হৈছে 149 নিযুত বৰ্গ কিলোমিটাৰ হৈছে স্থল আৰু তোমাৰ চোৱা ইয়াতে এটা ট্ৰিক আছে মই কেনেকৈ মনত ৰাখিছিলো যে মোৰ টোটালটো মোৰ মনত আছে 510 এতিয়া মই যদি স্থলটো মনত ৰাখো বা মই যদি জলটো মনত ৰাখো তাক মই মাইনাস কৰি দিম টোটালৰ পৰা বা মোৰ যদি ওকে বুজি পাইছানে যে যদি মই টোটালটো মনত নাৰাখো ইয়াতে মুঠতে এই তিনিটাৰ ভিতৰত যিকোনো যদি তুমি দুটা সংখ্যাও মনত ৰাখা তেতিয়া তুমি তোমাৰ যিটো থাৰ্ড নাম্বাৰটো সেই থাৰ্ড নাম্বাৰটো ওলাব পাৰিবা যদি তুমি 29% টো মনত ৰাখিছা যে মানে 29% মাটিকালিক যদি মই নিযুত বৰ্গ কিলোমিটাৰ যদি কনভাৰ্ট কৰো কিমান হ'ব 149 নিযুত বৰ্গ কিলোমিটাৰ ওকে আৰু 71% হলে কিমান হ'ব 361 এতিয়া এই দুটাক যদি প্লাস কৰো মই কিমান পাম 510 পাম বা মই যদি অকল স্থলটো মনত আছে মই 510 ৰ পৰা স্থলটো মাইনাস কৰি দিম মই কিমান পাই যাম মই জলটো পাই যাম জলৰ তোমাৰ সংখ্যাটো পাই যাম বুজিছানে তো হেনেকে তোমালকে মনত ৰাখিব পাৰা এতিয়া স্থল ভাগ বুলি কোৱাৰ লগে লগে চাবা ইয়াতে এটা মই ট্ৰিক ফলো কৰিছিলো কেতিয়াবা কি হয় আমাৰ এনেকা কনফিউজ হোৱা যায় ন যে মহাদেশ কেইখন আছিল মহাসাগৰ কেইখন আছিল মহাসাগৰ 7খন আছিল নে মহাদেশ 7খন আছিল এনেকুৱা হৈ যায় ন তেতিয়া কেনেকৈ মনত ৰাখিবা যে 29% কি আছে স্থল আছে মানে স্থলৰ যেটো পাৰ্সেন্টেজ যেটো শতাংশ হেতু কি জলতকে কম আৰু জলৰ যেটো পাৰ্সেন্টেজ জলৰ পাৰ্সেন্টেজটো বেছি কিন্তু তুমি যদি সংখ্যাটো চোৱা যে মহাসাগৰৰ সংখ্যা কিন্তু কম এটো উল্টা মানে জলৰ পাৰ্সেন্টেজটো বেছি শতাংশটো বেছি আমাৰ পৃথিৱীত বেছি শতাংশ জল আছে কিন্তু মহাসাগৰ বুলি কোৱাৰ লগে লগে মহাসাগৰৰ সংখ্যাটো মহাদেশতকে কম কাৰণ মহাদেশ কেইখন 7খন আৰু মহাসাগৰ কেইখন 5খন এনেকৈ মনত ৰাখিব পাৰা ইয়াৰে এছিয়া সৰ্ববৃহৎ আৰু ইয়াৰে প্ৰশান্ত সৰ্ববৃহৎ পামে আমি এতিয়া ওকে তো এতিয়া ইয়াতে এইখিনি বস্তু তোমালোকৰ অৰ্থনৈতিক ভূগোলতো পাইছা যে আমাৰ কি হয় মানুহৰ যি জনবসতি সেই জনবসতিটো কিহৰ ওপৰত ভিত্তি কৰে তাত তোমাৰ সেই ঠাইখনৰ প্ৰাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে তুমি নিজে ভাবা তুমি ক'ত থাকি ভাল পাবা তুমি পুৰা খলা বমা তেনেকা পুৰা উখ চাপৰ তেনেকা পাহাৰীয়া জাগাত থাকি ভাল পাবা নে মাউন্ট এভাৰেষ্টৰ ওপৰত থাকিব পাৰিবা নে নোৱাৰা তো আমি সদায় কেনেকুৱা জায়গা ভাল পাওঁ যিটো আমাৰ কি হয় য'ত আমাৰ প্ৰাকৃতিক পৰিবেশ অনুকূল হয় মানে প্ৰাকৃতিক পৰিবেশটো সুবিধাজনক হয় আৰু য'ত কি থাকে আমাৰ প্ৰাকৃতিক সম্পদ থাকে প্ৰাকৃতিক সম্পদৰে ভৰপুৰ যেনেকৈ আমি য'ত বহুত ধুনীয়া আমাৰ পানী আছে যেনেকৈ আমি জানো ন মৰুভূমিত মানুহ থাকিব পাৰে নে আছে বাৰু কিন্তু কম মানে কম্পাৰেটিভলি কম কাৰণ তাতে কি হয় তোমাৰ পানীৰ সুবিধা নাই বা তোমাৰ গছ-গছনি নাই ফলমূল নাই তেনেকুৱা তো যিবোৰ তোমাৰ পৰিবেশত প্ৰাকৃতিক সম্পদ বেছিকৈ থাকে তাত কি হয় মানুহৰ জনবসতিও বেছি হয় বা সেই অঞ্চলসমূহ কি হয় অৰ্থ নৈতিকভাৱে বেছি আগবঢ়া হয় প্ৰতিকূল মানে কি প্ৰতিকূল বা অনুকূল মানে কি সুবিধাজনক ওকে তো হেতু আৰু চোৱা যে এই প্ৰাকৃতিক পৰিবেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ বাবে তাৰতম্য মানে কি পাৰ্থক্য যে কোনোবা এখন ঠাইত প্ৰাকৃতিক পৰিবেশ বেলেগ কোনোবা এখন ঠাইত বেলেগ কোনোবা এখন ঠাইত জলবায়ু বহুত ভাল কোনোবা এখনৰ
ভাল নহয় আমাৰ মানুহৰ কাৰণে কোনোবা এখনৰ ভূ প্ৰকৃতি বহুত বেয়া কিছুমান কিন্তু এখন ঠাই বহুত ভাল বা কোনোবা এখনৰ মাটিৰ গুণাগুণটো খেতি বাতিৰ বাবে ভাল তো অবভিয়াছলি তাত যাব মানুহখিনি বা উদ্ভিদখিনি ভাল জীৱ-জন্তু ভাল আছে হয়নে মানে ভাল মানে কি মানে তোমাৰ ঠিক আছে হিংস্ৰ জীৱ-জন্তু নাই ওকে তেনেকুৱা তো সেই জীৱ-জন্তু বা আমাৰ বসতিটো কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই প্ৰাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰে প্ৰাকৃতিক পৰিৱেশৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই প্ৰাকৃতিক পৰিৱেশৰ যিখিনি উপাদান আছে সেই উপাদানবিলাক যদি তোমাৰ তাৰতম্যত থাকে মানে পাৰ্থক্যত থাকে ওকে দুখন ঠাই আছে এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ বহুত মানে ভাল প্ৰাকৃতিক উপাদানবিলাক আছে ধুনীয়া কৰি তো সেইখন ঠাইত কি হ'ব মানুহৰ জনসংখ্যাৰ বিতৰণ বেছি হ'ব ওকে আৰু মানুহৰ জীৱন ধাৰণ প্ৰণালীটো সেই প্ৰাকৃতিক পৰিৱেশৰ উপাদানৰ ওপৰতে কি কৰে তোমাৰ নিৰ্ভৰ কৰে কিয় বিকজ আমি যিবোৰ জীৱন ধাৰণ মানে আমাৰ যিটো বৃত্তি হয় আমাৰ যিটো প্ৰফেশন হয় যেনেকৈ নদীৰ কাষৰীয়া আমি পাইছো ন আমি সৰুতে পাইছিলো যে আদিম যুগত যিবোৰ মানুহ আছিলে সেই মানুহসকলে ক'ত বাস কৰিছিলে নদীৰ কাষত যিখিনি সভ্যতাসমূহ গঢ় লৈ উঠিছিলে হিন্দু সভ্যতা নীল নদীৰ সভ্যতা এইবোৰ তো এই সভ্যতাবোৰ গঢ় লোৱাৰ আঁৰত কোনটো বস্তু আছিলে যে সুবিধাজনক হয় নদীৰ পানীখিনিৰ পৰা সেই পানীখিনি ইউজ কৰিব পাৰে বা মাটিখিনি পলসুৱা হয় হয়নে সাৰুৱা হয় খেতি বাতিৰ কাৰণে ইউজ কৰিব পাৰে ভালকে তো সেইকাৰণে তাত বাস কৰিছিল বুজিছা তো সেই বস্তুখিনি ইয়াতে তোমালোকৰ এই পেৰাগ্ৰাফটোত দিয়া আছে ইজি হয় এতিয়া আমি অলপমান জাস্ট তোমালোকক মই কৈ দিওঁ যে পৃথিৱীৰ যিটো আন্তঃগাঁথনি এইটো তোমালোকক নালাগে চিলেবাছত নাই মই এটা বস্তু বুজাৰ কাৰণে কৈ দিছোঁ যে পিছত তোমালোকে এনেকুৱা ৱৰ্ড পাবা য'ত তোমালোকক লাগিব ওকে এইটো আমি ক্লাছ 5-6তে আমি ছ'চিয়েলত পাই আহিছোঁ সমাজ অধ্যয়নত পাইছোঁ আই থিংক যে আমাৰ পৃথিৱীখনৰ যিটো খোলা হয়নে পৃথিৱীখনৰ যিটো আমাৰ গঠন সেই গঠনটো কেনেকুৱা হয় যে এটা কমলা সদৃশ এটা সুমথিৰা মানে কি অৰেঞ্জ যে তোমাৰ এনেকুৱা পুৰা গোল নহয় পুৰা এনেকুৱা দুফালে ওপৰ আৰু তলফালে অলপমান কি ফ্লেট আৰু বাকিখিনি অংশ কি উফন্দা ফুলি থকা ওকে তেনেকুৱা এতিয়া যিটো পৃথিৱীৰ সাৰফেস দেখাতটো বহুত সমান মানে যদি আমি ইমেজবিলাক চাওঁ বা তেনেকুৱা কিন্তু পৃথিৱীখন কি হয় পৃথিৱীখনৰ খোলাটো অসমান আমি পৃথিৱীৰ কোনটো অংশত থাকো যদি মই এটা কেক লওঁ তোমালোকে যদি এটা কেক খোৱা কেকটো যেনেকে পিচ কৰি কাটা সেই পিচটো যদি মই তোমালোকক দেখাও তেনেকুৱাকে মই কি কৰিছো এই ধৰা পৃথিৱীখনৰ মই এইটো এটা পিচ লৈছো তো এই পিচটো যদি তোমালোকক মই দেখাও যে কি আছে পৃথিৱীৰ ভিতৰত তো তাক আমি আচলতে কেইটা ভাগত ভাগব পাৰো তিনিটা ভাগত ভাগব পাৰো মই কৈছো এইখিনি বস্তু তোমালোকক নালাগে সিলেবাছত নাই বুজিবৰ কাৰণে দিছো তো সেইকাৰণে ইংলিছতে দিছো জাস্ট এনে শুনি যোৱা কথাখিনি যাতে ৰিলেট কৰিব পাৰা ওকে তো আমাৰ প্ৰথম যিটো লেয়াৰ আছে সেই লেয়াৰটোক আমি কওঁ ক্ৰাষ্ট বুলি তাৰ পিছৰ লেয়াৰটোক কওঁ মেণ্টেল বুলি আৰু একদম তলৰ লেয়াৰটোক মই কওঁ কোৰ বুলি কোৰ মানে একদম ইনাৰ মোষ্ট যিটো মানে পুৰা একদম ভিতৰৰ যিটো কেন্দ্ৰখিনি ওকে তো পৃথিৱীৰ কি হয় এনেকে যেতিয়া তুমি যিমান কেন্দ্ৰলৈকে যাবা টেম্পাৰেচাৰটো উষ্ণতাটো বহুত বেছি থাকে ওকে পৃথিৱীৰ যিটো কেন্দ্ৰ সেই কেন্দ্ৰত উষ্ণতা থাকে 3000 ডিগ্ৰী সেলসিয়াছ 3000 ওকে কিহেৰে নিৰ্মিত নাইফ মানে কি নিকেল আৰু আইৰন এইটো জাস্ট জেনাৰেল নলেজ অলপমান জানি থৈ দিয়া যে নিকেল আৰু সেইকাৰণে তোমাৰ মাধ্যাকৰ্ষণ মহাকৰ্ষণ বা চুম্বকীয় যিটো গুণ পৃথিৱীৰ সেইবোৰ আছে হয়নে যে আমাৰ পৃথিৱীয়ে কি কৰে নিজৰ কেন্দ্ৰৰ ফালে বস্তুবিলাকক আকৰ্ষণ কৰে এইবোৰ তোমালোকে পাইছা বিজ্ঞানতে পাইছা ফ্ৰিকশন এইবোৰ ঘৰ্ষণ এইবিলাক পাইছা তো চোৱা যে ক্ৰাষ্ট ওপৰৰ যিটো লেয়াৰ সেইটো কি ক্ৰাষ্ট হয় তাক আমি কি বুলি কওঁ ক্ৰাষ্ট বুলি কওঁ এতিয়া এই আমি ক'ত আছো এইবোৰ দেখিছানে মই আঁকিছো যে গছ এইটো ধৰা মই বাৰু এইটো তেনেকে আমি এইবোৰ আঁকিছো যে এইবোৰ কি আমি এই পৃথিৱীৰ একদম ওপৰৰ খোলাটোত আছো যেনেকে আমাৰ মগজুটো কি আমাৰ মগজুটোৰ কথা ভাবা মানে আমাৰ হেডৰ কথা ভাবা আমাৰ মূৰটোৰ কথা ভাবা আমাৰ মূৰৰ কি আছে এটা লাও খোলা আছে হয়নে আমাৰ এইটো কি আছে স্কাল আছে সেই স্কালটোৰ ভিতৰতহে আমাৰ ব্ৰেইনটো আছে স্কালটোৱে আমাৰ কি কৰিছে লাও খোলাতে কি কৰিছে আমাৰ ব্ৰেইনটোক আমাৰ মগজুটোক প্ৰটেক্ট কৰিছে তেনেকে আমাৰ পৃথিৱীখনো তেনেকুৱা পৃথিৱীখনৰ যিটো লাও খোলা সেই লাও খোলাটোক আমি কি বুলি কওঁ ক্ৰাষ্ট বুলি কওঁ ওকে পৃথিৱীখনৰ লাও খোলাটোক কি বুলি কওঁ ক্ৰাষ্ট বুলি কওঁ আৰু ক্ৰাষ্টৰ লগতে যিটো মেণ্টেল চাবা ইয়াতে এই যে ড্ৰয়িংটোত মই যে অ আই লিখিছো অ মানে কি আউটাৰ আই মানে ইনাৰ সো এই যিকেইটা লেয়াৰ যেনেকে এই লেয়াৰটো একদম ওপৰৰ লেয়াৰটোক কি বুলি কওঁ আউটাৰ ক্ৰাষ্ট তাৰে তলৰ লেয়াৰটোক কি বুলি কম ইনাৰ ক্ৰাষ্ট তেনেকে মেণ্টেলৰো এইটো এটা লাইন আছে আৰু এইটো এটা লাইন আছে তো ওপৰৰ মেণ্টেলখিনি কি বুলি কম আউটাৰ মেণ্টেল আৰু ভিতৰৰ মেণ্টেলখিনি কি বুলি কম ইনাৰ মেণ্টেল ভিতৰ মানে কি যিখিনি কেন্দ্ৰৰ ফালে আছে কেন্দ্ৰৰ মুৱাকে আছে কেন্দ্ৰৰ ওচৰত আছে সেইখিনি কম ভিতৰ তেনেকে কোৰৰ ক্ষেত্ৰতো আউটাৰ লেয়াৰটোক কম আউটাৰ কোৰ আৰু ভিতৰৰ কোৰখিনি কি বুলি কম তোমাৰ ইনাৰ কোৰ ওকে তো এতিয়া তোমাৰ যিটো ক্ৰাষ্ট হয় ক্ৰাষ্ট মানে কি ক্ৰাষ্ট মানে সিম্পলি আমি যদি আমাৰ স্কিনখন ওকে আমাৰ যেনেকে স্কিনখনে আমাক আৱৰি আছে পৃথিৱীখনক কোনে মানে সেই স্কিনটো যে আছে সেই স্কিনটোকে কি বুলি কওঁ আমি ক্ৰাষ্ট বুলি কওঁ ওকে এতিয়া সাগৰ হওক তোমাৰ
পাহাৰ হওক পৰ্বত হওক এইটো এটা কনসেপ্ট মনত ৰাখা যে আমাৰ পৃথিৱীখন কি হয় আমাৰ যেনেকে মোৰ ধৰা এইটো ফোন ওকে ফোনটো কি হয় সাৰফেসটো ফ্ল্যাট হয় সাৰফেসটো কি পুৰা ফ্ল্যাট দেখিছেনে পুৰা মসৃণ পুৰা মিহি স্মুথ হয় কিন্তু তেনেকে মই যদি কম মোৰ এই হাতখন মোৰ কি আছে হাতখন এখন এনেকে এটা খোলা বনি আছে নে এটা এনেকুৱা ডিপ্ৰেছন হৈ আছে এটা গাত এটা হৈ আছে তো মই যদি এটা পানী দিও এইখিনি সাৰফেসত পানী নাথাকে এইখিনি সাৰফেসত পানী নাথাকে পানীখিনি ক'ত থাকিব ইয়াতে থাকিব খালটোত থাকিব তেনেকে আমাৰ পৃথিৱীখনৰ সাৰফেসটো কেনেকুৱা এনেকুৱা খোলা বাবা মানে তোমাৰ পুৰা মসৃণ নহয় বুজিছানে যেটো স্কিনটো পৃথিৱীৰ আমাৰ যেনেকে স্কিনটো পুৰা স্মুথ ন মানে আমাৰ কি মসৃণ ন এনেকুৱাটো নহয় কেতেলা পহুদৰেটো নহয় আমাৰ এনেকুৱা পুৰা স্মুথ তেনেকে আমাৰ পৃথিৱীখনৰ স্মুথ যেটো সাৰফেস হয় স্কিন হয় হেতু তেনেকুৱা নহয় পৃথিৱীখনৰ সাৰফেসটো কেনেকুৱা কবাত অলপমান তল কবাত অলপমান উঠা কবাত আকৌ তল এই যিবোৰ তল আছে যিবোৰ গাত আছে যিবোৰ ডিপ্ৰেছন আছে সেইবোৰত যেতিয়া পানী জমা হয় সেইবিলাকে কি ফৰ্ম কৰে সাগৰ ফৰ্ম কৰে আৰু মহাসাগৰ ফৰ্ম কৰে ওকে তো পৃথিৱীখনৰ কি হয় পৃথিৱীখনৰ তেনেকুৱা তো পৃথিৱীখনৰ কি হয় যত তোমাৰ যিখিনি অংশ দ হয় যিখিনি অংশ বাকি অংশবিলাকতকে তল হয় বুজিছানে সেই নিম্ন অংশখিনি যেতিয়া পানী জমা হ'ব প্ৰাকৃতিকভাৱে সেই পানী জমা হলে কিহৰ ফৰ্ম হৈছে মানে পানী জমা হৈ পিনে কিহৰ ফৰ্ম হৈছে এই মহাসাগৰ বিলাকৰ ফৰ্ম হৈছে মহাসাগৰ মানে কি বহুত ডাঙৰ এটা এৰিয়া সাগৰ মানে কি তাতকৈ অলপ কম্পাৰেটিভলি তোমাৰ সৰু এৰিয়া নদী মানে কি আৰু সৰু এৰিয়া মানে হ্ৰদ মানে কি আৰু বহুত সৰু এৰিয়া তেনেকুৱাকে তোমাৰ কি হয় পৃথিৱীখনত এনেকে আমাৰ পানীবিলাক জমা হৈছে তো মানে পানী যত থাকক মানে তোমাৰ যিখিনি ওশেন আছে যিখিনি তোমাৰ মহাসাগৰ আছে বা সাগৰ আছে নদী আছে তাৰ যিটো বেছ তাৰ যিটো একদম তলৰ অংশ সেই অংশটো কি হয় মাটিয়ে হয় হয়নে আমি যদি পুখুৰী এটা চাও পুখুৰীৰ একদম তলৰ অংশটোত কি থাকে মাটিয়েটো থাকে বুজিছানে তো আমাৰ মানে পৃথিৱীখন যদি চাও পৃথিৱীখনত কি আছে তোমাৰ মেইন যেটো তলৰ যেটো লেয়াৰ সেই লেয়াৰটো কি হয় তোমাৰ এই স্কিনখন বা ক্ৰাষ্টখন কি হয় তোমাৰ সেই বস্তুটো ফ্লোৰটো কি হয় সেম হয় বাট যিখিনি অংশত তোমাৰ ডিপ্ৰেছ আছে সেইখিনি জাস্ট পানী জমা হৈ গৈছে বুজিছা তো ইয়াতে মই কি ক'ব বিচাৰিছো যে তোমাৰ সাগৰৰ তলতো যদি তুমি নোযোৱা কিয় সাগৰৰ তলতো কি পাবা তুমি মাটিয়ে পাবা ওকে এতিয়া এই আৰু সেইখিনিক আমি কি বুলি কওঁ আচলতে তোমাৰ ক্ৰাষ্ট বুলি কওঁ স্কিন বুলি কওঁ ওকে এতিয়া আমাৰ নেক্সট হৈছে মেন্টেল মানে তোমাৰ পৃথিৱীৰ মেইনলি যেটো ভলিউম যেটো আয়তন পৃথিৱীৰ যেটো আয়তন 83% আয়তন তোমাৰ এই মেন্টেল খিনিয়ে বনায় মেন্টেল খিনি কিয় ইম্পৰ্টেন্ট জানানে মেন্টেল খিনিয়ে হৈছে তোমাৰ এই মেগমাৰ সোৰ্স মেগমা লাভা এইবিলাক পাইছা ন আগ্নেয়গিৰি উদগিৰণ এইবিলাক আমি সৰুতে পাইছিলো মানে যে আমাৰ পৃথিৱীৰ যেটো ভিতৰ ভাগ এটো কি হয় উত্তপ্ত গলিত পদাৰ্থ কিছুমান থাকে যিবোৰ উফন্দি আহে হয়নে সেইবোৰ পাইছিলো এতিয়া সেই বস্তুখিনি চাবা সেই কেনেকে তোমালোকে ইয়াতে মনত ৰাখিবা যে আমাৰ পৃথিৱীৰ কি থাকে চাৰিটা মণ্ডল থাকে বুজি আছা ন বুজি আছা ওকে চলো পৃথিৱীৰ কি আছে চাৰিটা মণ্ডল আছে স্থলমণ্ডল জলমণ্ডল জীৱমণ্ডল বায়ুমণ্ডল এতিয়া যেটো স্থলমণ্ডল তাক আমি কি বুলি কওঁ লিথোস্ফিয়াৰ জলমণ্ডলটো হৈছে হাইড্ৰোস্ফিয়াৰ জীৱমণ্ডলটো হৈছে বায়োস্ফিয়াৰ আৰু এটমস্ফিয়াৰ মানে কি তোমাৰ যেটো বায়ুমণ্ডল ওকে এতিয়া ইয়াতে তোমালোকৰ এই চেপ্টাৰটোত মেইনলি তোমালোকে বুজিব লাগিব স্থলমণ্ডলটোৰ বিষয়ে লিথোস্ফিয়াৰৰ বিষয়ে লিথোস্ফিয়াৰ কিহেৰে নিৰ্মিত আপাৰ মেন্টেল আৰু ক্ৰাষ্টেৰে নিৰ্মিত পিকচাৰটো লৈ যাও আপাৰ মেন্টেল মানে কি এইটো আৰু ক্ৰাষ্ট মানে এই অংশটো কি এই অংশটো হৈছে লিথোস্ফিয়াৰ বুজিছা মানে পৃথিৱীৰ যেটো আমি যত আছো তাৰ একদম আমি ধৰা এই সাৰফেসটোত আছো তাৰ একদম তলৰ যেটো যিখিনি অংশ মানে তলৰ যিখিনি লেয়াৰ সেই লেয়াৰখিনি কি বুলি কম আমি লিথোস্ফিয়াৰ বুলি কম আমি তাতে তাৰ আমাৰ মানে তলত সেই লিথোস্ফিয়াৰ খিনি আছে ওকে সেই লিথোস্ফিয়াৰ খিনি কি হয় কিয় ইম্পৰ্টেন্ট যাবা কাৰণ এই লিথোস্ফিয়াৰ বিলাকে কিহেৰে গঠিত টেকটনিক প্লেটছেৰে গঠিত মানে মই যেনেকৈ তোমালোকক মোবাইলৰ এক্সাম্পল দিলো মোবাইলৰ সাৰফেসটো কি হয় পুৰা স্মুথ হয় ইয়াতে তোমাৰ একো এনেকুৱা ভাগ নাই কিন্তু তোমালোকে যদি নিজৰ ৰুমটো চোৱা ধৰা তোমালোকৰ ৰুমটো টাইলছ লগোৱা ওকে যদি এটা এনেকুৱা ৰুম চোৱা সেই ৰুমটোত কি আছে টাইলছ আছে টাইলছ মানে কি তোমাৰ এটা ইউনিট লগ হৈ পিনে ধৰা এখন বেৰ ওকে সেই বেৰখন কিহেৰে নিৰ্মিত ইটাৰে নিৰ্মিত তো ইটাটো কি এটা ইউনিট এটা একক যিহেৰে সেই বেৰখন নিৰ্মিত তেনেকৈ আমাৰ পৃথিৱীৰ খোলাটো কিহেৰে নিৰ্মিত এই একক বিলাকক কি বুলি কওঁ আমি টেকটনিক প্লেটছ মানে প্লেটছ ওকে আগতে পাইছিলা ন যে আগ্নেয়গিৰিৰ উদগিৰণ কিয় হয় ভূমিকম্প কিয় হয় এই প্লেট বিলাক পৃথিৱীৰ যিবোৰ প্লেটছ আছে সেই প্লেটছবোৰ যেতিয়া লৰচৰ কৰে ওকে তো এই আমাৰ যেটো আমাৰ মগজুটো তেনেকুৱা একচুয়ালি আমাৰ খোলাটোত কি আছে আমাৰ ভাগ আছে মানে যদি বায়োলজি লা পঢ়িবা পিছত পাবা
ওকে তো আমাৰ যেনেকৈ এইটো সাৰফেস পুৰা স্মুথ হয় এখন সাৰফেসেৰে নিৰ্মিত তেনেকৈ পৃথিৱীখনৰ সাৰফেসটো তেনেকুৱা নহয় পৃথিৱীখনৰ সাৰফেসটো প্লেটছ বিলাক লগ হৈ নিৰ্মিত ওকে প্লেটছ বিলাকে এখন মানে এই টাইলছ বিলাক যেনেকৈ লগ হৈ পিনে ফ্লোৰটো বনিছে ইটা বিলাক লগ হৈ যেনেকৈ তোমাৰ ঘৰটো বনিছে তেনেকৈ পৃথিৱীখনৰ যেটো খোলা হয় হেতু কিহেৰে নিৰ্মিত এই টেকটনিক প্লেটছ বিলাকেৰে নিৰ্মিত যেটোক আমি কি বুলি কওঁ স্থলমণ্ডল বুলি কওঁ ওকে তো মানে স্থলমণ্ডলৰ যেটো লিথোস্ফিয়াৰৰ যেটো পিস বিলাক সেই পিস বিলাককে কি বুলি কওঁ আমি টেকটনিক প্লেটছ বুলি কওঁ এতিয়া এই টেকটনিক প্লেটছ বিলাক মই কিয় এনেকৈ তোমালোকক কৈ আছো যেতিয়া তোমালোকে এই থিওৰি বিলাক পঢ়িবা মানে মহাদেশীয় সঞ্চাৰণ সূত্ৰ তাত এইটো তোমালোকক লাগিব তো অলপমান ভালকে শুনি লোৱা চাবা তো এই প্লেটছ খিনি মই কলো ন যে সাগৰ হওক বা তোমাৰ মানে মহাসাগৰ হওক বা তোমাৰ মানে পানী থকা জায়গা হওক বা তোমাৰ মাটিয়ে হওক সবতে কি থাকিব তলত এই প্লেটছ বিলাক থাকিবই তলৰ বেসটো একে হয় সবৰে ওকে তলৰ বেসটো কি ফাউন্ডেশনটো সবৰে সেম তো এই প্লেটছ বিলাক তোমাৰ মহাদেশৰ তলতো থাকে মানে কন্টিনেন্টাল প্লেটছ বুলি কওঁ কন্টিনেন্ট মানে মহাদেশ ওকে আৰু ওশেন মানে কি মহাসাগৰ তো মহাসাগৰৰ তলতো থাকে যদি কন্টিনেন্টৰ তলত থাকে মহাদেশৰ তলত থাকে তাক কি বুলি কওঁ কন্টিনেন্টাল প্লেটছ আৰু সাগৰৰ তলত মহাসাগৰৰ তলত থাকিলে তাক আমি কি বুলি কওঁ ওশেনিক প্লেটছ ওকে এতিয়া এই যিখিনি কন্টিনেন্টাল প্লেটছ এই কন্টিনেন্ট মানে মহাদেশৰ তলত থকা যেটো প্লেট মই কৈছো না প্লেটছ বিলাকে লৰচৰ কৰে হিহতে কেনেকৈ লৰচৰ কৰে তোমাৰ মানে এভাৰেজ যদি চাও এটো মানে সাইন্টিস্ট বিলাকে উলাইছে এটো ৰিসাৰ্চ কৰি পিনে পাইছে যে 2 সেন্টিমিটাৰ পাৰ ইয়াৰ হিহতে মুভ কৰে কিন্তু 2 সেন্টিমিটাৰ ভাবিছে মাত্ৰ 2 সেন্টিমিটাৰ এখিনি কিন্তু সেই 2 সেন্টিমিটাৰটোৱে এটা মানে বহুত ডাঙৰ এটা ইফেক্ট কৰে কিয় বিকজ মই যদি এতিয়া চাও মোৰ হাতখন এখিনি মাত্ৰ সৰু মোৰ এই মোবাইলটো বহুত সৰু হয়নে বহুত সৰু কিন্তু সেই যিবোৰ প্লেটছ আছে সেই প্লেটছবোৰ হৈছে বহুত ডাঙৰ ডাঙৰ প্লেটছ যাৰ থিকনেছটো 100 কিলোমিটাৰ থিকনেছ বা এখিনি হ'ব 1 সেন্টিমিটাৰ থিকনেছ 100 কিলোমিটাৰ থিকনেছ মানে গম পাইছানে এই যেটো মোটাইটো এই যেটো থিকনেছ এই থিকনেছটো এইটো থিকনেছটো বুজি পাইছানে এই মোবাইলটো যেনেকৈ কি থিন হয় বেছি নহয় মোৰ হাতখন কেনেকুৱা মোৰ হাতখনৰ এইটো যেটো ইয়াৰ বুজি পাইছানে এই মোটাইটো এইটো কি বুলি কয় থিকনেছ বুলি কয় তো সেই যিখিনি প্লেটছ আছে সেই প্লেটছৰ থিকনেছটো কি 100 কিলোমিটাৰ মানে বহুত বেছি তো মানে বহুত ডাঙৰ ডাঙৰ প্লেটছ তো সেই প্লেটছ বিলাক মুভ কৰা ইমান ইজি নহয় কিন্তু যেতিয়া হিহতে মুভ কৰে হিহতৰ 1 সেন্টিমিটাৰ মুভ কৰাতে মানে বহুত ডাঙৰ এটা ইফেক্ট ফৰ্ম কৰে বুজিছা আৰু সেই মুভ কৰা কাৰণে আমাৰ কি হয় এই যিবোৰ ষ্ট্ৰাকচাৰবোৰ আমাৰ ফৰ্ম হয় যেনেকৈ পাহাৰ পৰ্বতবোৰ চাবা এতিয়া আমি মানে কৰিম ওকে পঢ়িম আমি হেতু তো তাৰপিছত হৈছে জলমণ্ডল মানে জানাই ইয়াতে তোমালোকে চোৱা এটো মই অসমীয়াটো লিখি দিছো যে এই পৃথিৱীৰ খোলা আৰু উদ্ধ আৱৰণেৰে গঠিত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ বৃহৎ কঠিন বহিভাগ আৰু জলমণ্ডল মানে কি ভূপৃষ্ঠৰ মহাসাগৰ সাগৰ নদ-নদী হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশ জীৱমণ্ডল মানে কি তোমাৰ যিখিনি জীৱ আছে আৰু বায়ুমণ্ডল মানে কি যেটো বায়ুৰ স্তৰ কেইটা এটা তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় এতিয়া আমাক লাগিব দুটা থিওৰি এই দুটা থিওৰি তোমালোকক তাৰে এটা থিওৰিয়ে দিয়া আছে ইয়াতে যে মহাদেশ আৰু মহাসাগৰ সমূহৰ বিতৰণ ওকে তো মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ দ্যাট ইজ কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি তো এইটো বুজিবৰ কাৰণে মই তোমালোকক এইখিনি আগৰ কথাখিনি ক'লো ওকে তো মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰই কি কয় কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিয়ে কি কয় ড্ৰিফ্ট শব্দটোৰ মিনিং কি বা বিস্থাপন বা সঞ্চাৰ শব্দটোৰ মানে সিম্পল মিনিং বুলি ক'বলৈ গ'লে কি হ'ব যে মুভমেন্ট ওকে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ৰিপ্লেস হোৱা ৰিপ্লেস নহয় একচুয়ালি ডিসপ্লেস যে এইটো ঠাইত আছে এইটো ঠাইলে অলপমান শিফট হল এইটো ঠাইত আছে এইটো ঠাইলে অলপ শিফট হল তাক আমি কি বুলি কওঁ বিস্থাপন সঞ্চাৰণ বা ইংলিছত ক'লে ড্ৰিফ্ট বুলি কওঁ এতিয়া এই ড্ৰিফ্ট থিওৰি মতে কি যে আজিৰ পৰা এই পিকচাৰটো ভালকে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা বা পিডিএফটো পঢ়িছোৱা যে ইয়াতে মই তোমালোকক আঁকি দিছো যে এই থিওৰিটো কোনে দিছিলে এই থিওৰিটো দিছিলে এজন সাইন্টিষ্ট আলফ্ৰেড ৱেগনাৰে 1912 ত এটো তোমালোকক নালাগে যেনে কৈ দিছো আলফ্ৰেড ৱেগনাৰে দিছিলে তেওঁৰ মতে কি আছিল যে আজি আমাৰ যেনেকৈ আমাৰ মহাদেশবোৰ আছে আৰু যেনেকৈ আমাৰ মহাসাগৰবোৰ আছে মহাসাগৰ যেনেকৈ 5খন আছে মহাদেশ যেনেকৈ 7খন আছে আগতে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ অৱস্থা তেনেকুৱা নাছিলে পৃথিৱীখন তেনেকুৱা নাছিলে পৃথিৱীখনৰ কি আছিল তোমাৰ দুটা মুঠতে ভাগ আছিল এটাটো আছে জলভাগ আৰু এটা আছে তোমাৰ যিখিনি স্থলভাগ মানে গোটেইবোৰ মহাদেশ একগোট হৈ আছিল গোটেইবোৰ মহাসাগৰ একগোট হৈ আছিল মহাদেশখিনি আছিল এইখিনি যিখিনি মহাদেশ দেখিছা ন এই মহাদেশখিনি একগোট হৈ আছিল মানে গোটেই স্থলবিলাক গোটেই মাটিবিলাক একলগ হৈ আছিল যাক কি বুলি কোৱা হৈছিল পেনজিয়া আৰু তাৰ চাৰিপিনে আগুৰি আছিল আমাৰ জলভাগখিনিয়ে মানে পানী আগুৰি আছিল ওকে স্থলমণ্ডলখিনি চাৰিপিনে কোনে আগুৰি আছিল পানী আগুৰি আছিল সেই পানীখিনিৰ যেটো অংশ তাক আমি কি বুলি কওঁ পান্থা লাছা
হল তো স্থলভাগৰ ইউনিটটো কি বুলি কওঁ পেঞ্জিয়া যাৰ চাৰিপিনে আগুৰি আছে জলভাগতে তাক কি বুলি কওঁ পান্থালাছা একত্ৰিত হৈ আছিল এতিয়া তাৰ পিছত কি হল এই যেটো তোমাৰ সেই সময়ত সেই যেটো যুগ হনে সেই যুগটো কি বুলি কোৱা হৈছিল পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ এছৱা যে আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত এতিয়া এই বস্তু তোমালোকক মই বুজাই দিওঁ কল্প মানে কি কল্প মানে হৈছে ব্ৰহ্মাৰ একদিন ওকে যে আমাৰ এক বছৰ আমাৰ এক দিন আমাৰ 24 ঘণ্টা ব্ৰহ্মাদেৱৰ মতে একোৱে নহয় ওকে ব্ৰহ্মাৰ একদিন মানে হৈছে এটা কল্প যাক আমি ক'ব পাৰো 1000 মহাযুগ আমাৰ এটা যুগ মানে কিমান ডাঙৰ এটা পিৰিয়ড 1000 মহাযুগ সেই 1000 মহাযুগটো হৈছে ব্ৰহ্মাৰ একদিন তোমালোকে চাগে আসামিছৰ চেপ্টাৰ এটাত পাইছা ক্লাছ 9 নে 10ত আসামিছৰ এটা চেপ্টাৰো আছিল তোমাৰ এনেকে ব্ৰহ্মাৰ সময় বুলিও সময় চেপ্টাৰটোত আছিল এই বস্তুবোৰ ওকে তো পৃথিৱীৰ 4.32 বিলিয়ন বছৰৰ সমান তো হেতুক আমি কি বুলি কওঁ হে ইউনিটটো হে এককটোক আমি কি বুলি কওঁ কল্প বুলি কওঁ এতিয়া কল্প শব্দটো কেতিয়া আহিলে যে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি বা পুনৰ সৃষ্টিৰ যেটো মধ্যৱৰ্তী সময় সেই মধ্যৱৰ্তী সময়টোকে আমি কি বুলি কওঁ কল্প বুলি কওঁ এতিয়া এক কল্প মানে কি এক কল্প মানে হৈছে 1200 চতুৰ্যুগ মানে জানা চাৰিটা যুগ আছে কি কি সত্য ত্ৰেতা দাপৰ আৰু কলি এতিয়া এনেকে যেতিয়া আমাৰ যুগবোৰ যাব যেতিয়া 1200 যুগ যাব এনেকে চাৰিটা যুগ পাৰ হৈ যেতিয়া 12টা সাইকেল কমপ্লিট হ'ব বুজিছানে এবাৰ সত্য ত্ৰেতা দাপৰ কলি কমপ্লিট হল আকৌ এবাৰ কমপ্লিট হল আকৌ কমপ্লিট হল তেনেকে যেতিয়া 1200 বাৰ কমপ্লিট হ'ব সেই গুটেই এই চাৰিটা যুগ তেতিয়া সেইখিনি কি বুলি কোৱা হয় এক কল্প বুলি কোৱা হয় ওকে তো সেই পুৰাজীৱীয় কল্প মানে অসমীয়াত ক'লে এইটো তোমালোকে আজিলে চাগে শুনা নাই কিন্তু এইবোৰ মানে এনেকুৱা তোমাৰ আমি আগতে পোৱা নাছিল পিছত তোমালোকে 11 12ত বায়োলজিত পাবা এইবোৰ কিন্তু অসমীয়াত নপোৱা অসমীয়া মিডিয়াম ললে আই থিংক তোমালোকৰ অসমীয়া মিডিয়ামত বেছিভাগে নলবা ইংলিছত পাবা বস্তুবোৰ ওকে তো সেই কি হয় তোমাৰ এই কল্পটো যে এই কল্পটোক আমি যদি মানে আমাৰ গুটে পিৰিয়ডটোক আমি ইভলিউশন তোমালোকে যেটা বায়োলজিত সায়েন্স লয় যেতিয়া বায়োলজি পঢ়িবা পাৰ্টছতো চাগে আছে নাজানো তো তাত আছে যে আমাৰ যিখিনি সময় আছে সময়বিলাকক একচুয়ালি আমাৰ ইভলিউশনৰ সেই সময়খিনিক আমাৰ কিছুমান ভাগত ভাগ কৰা হয় ওকে তো সেই কল্পটোকো আমি ভাগ কৰো কিছুমান এৰাত এতিয়া এৰাৰ অসমীয়াটো তেনেকে মই নাজানো মই ইংলিছতে পঢ়িছিলো তো সেইকাৰণে ইংলিছতো তোমালোকক এনে বুজাৰ কাৰণে কৈ দিছো যে সেই চাৰিটা এৰা আছে সেই চাৰিটা এৰা কি প্ৰি-কেম্ব্ৰিয়ান এৰা পেল'জয়িক এৰা মিজ'জয়িক এৰা আৰু চিন'জয়িক এৰা এই যেটো পেলিঅ'জয়িক এৰা এই পেলিঅ'জয়িক এৰাটোকে আমি কি বুলি কওঁ অসমীয়াত পুৰাজীৱীয় বুলি কওঁ তো পুৰাজীৱীয় কল্প এই পুৰাজীৱীয় কল্প মানে কি এই কল্পখিনিকে আমি মানে চাৰিটা এৰাত মানে ভাগ কৰিছো আৰু হেতুক আমি সেই তাৰে যেটো পুৰাজীৱীয় কল্প সেই পুৰাজীৱীয় কল্পৰ কি আছে আকৌ 6টা পিৰিয়ড আছে ওকে মানে কল্প এৰা মানে সেই এৰা পিৰিয়ডছ এনেকে তোমাৰ কি থাকে কিছুমান ভাগ থাকে ইভলিউশন চেপ্টাৰ তোমালোকৰ ক্লাছ 11ত আছে 11 নহয় সৰি 12ত আছে 12ৰ বায়োলজিত আছে তাত পাবা তো এনেকে পিৰিয়ডছ বিলাক আছে তো এই যেটো পেলিঅজয়িক এৰা আছে সেই এৰাটোৰো 6টা পিৰিয়ড থাকে আৰু সেই 6টা পিৰিয়ড যদি আমি এনেকে যাও একদম যেটো লাষ্টৰ 6 নম্বৰ পিৰিয়ড হেতু হৈছে তোমাৰ কি সেই পিৰিয়ডটোৰ নাম হৈছে এইটো যেটো তোমালোকৰ দিয়া আছে পাৰমিয়ান যুগ ওকে পাৰমিয়ান যুগ পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ হল তো হেনেকে মানে হেতু এটা জাস্ট টাইম পিৰিয়ড যে কোনটো টাইম পিৰিয়ড আছিল সেই সময়ত 300 বছৰ 300 নিযুত বছৰ আগতে হেতু এতিয়া নেক্সট চাবা কি হৈছিল যে লাহে লাহে কি হল তোমাৰ ইহতৰ মাজত এই তোমাৰ পান্থালাছা আৰু পেঞ্জিয়াৰ মাজত কি হল হিহতৰ কি হল তোমাৰ এনেকে দুয়ো পিনে কি হৈ গল হিহতৰ মুভমেন্ট হল ওকে দুই পিনে হিহত লাহে লাহে ভাঙু হল আৰু মাজত এখন সাগৰ থাকিল আৰু সেই সাগৰখন কি হল তেথিস সাগৰ আৰু ওপৰৰ যেটো উত্তৰ ফালে যোৱা যেটো দিশ সেই দিশটো যিখিনি ভূখণ্ড গৈছে সেইখিনিক আমি কি বুলি কওঁ লৰেছিয়া আৰু তলৰখিনিক কওঁ গণ্ডৱানা লেণ্ড বহুত বেছি ইম্পৰ্টেন্ট ওকে সোৱা যে মধ্যজীৱীয় কল্পৰ সময়ত এতিয়া কি আহিল মধ্যজীৱীয় কল্প তো হেতু সোৱা কি আছিল এটো পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ আছিল এটো কি আহিল এবাৰ মধ্যজীৱীয় কল্প মানে কি আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বে তো মই তোমালোকক অসমীয়া কেইটা ইয়াৰে কোৱা নাই ইয়াৰে চাগে কোনবা এটা মধ্যজীৱীয় হ'ব তো মই হেতু তোমালোকক এনেকা মোৰ ৰিসোৰ্স নাই অসমীয়া মিডিয়ামৰ তো সেইকাৰণে মই ক'ব পাৰা নাই বাট তোমালোকৰ সেই পিৰিয়ডটো মনত ৰাখা যে বুজি পাইছা ন যে এইকেইটা কি বুজাইছে কল্প বা নিযুত কি কল্প বা তোমাৰ এইটো যুগে কি বুজাইছে এই টাইম পিৰিয়ডটো বুজাইছে সেই সময়ত কি আছিল তো আজিৰ পৰা 300 নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগ আছিল আৰু 250 নিযুত বছৰ পূৰ্বে মানে 300ৰ পৰা 50 বছৰ পিছত ওকে তো 50 বছৰ পিছত কি হৈছিল তোমাৰ মানে 250 নিযুত বছৰ পূৰ্বে কি আছিল মধ্যজীৱীয় কল্প আছিল আৰু সেই সময়ত কি হল ভূত্বকৰ ফাটন ক্ৰিয়া বা মহাদেশীয় সঞ্চাৰণৰ ফলত এতিয়া মহাদেশীয় সঞ্চাৰণ বা
সঞ্চাৰণ মানে কি যে হৰাইজেন্টেল ডিসপ্লেসমেন্টৰ ফলত মানে হৰাইজেন্টেল মানে জানা ন এনেকে তো আমাৰ এই মই কৈছো না আমাৰ কি আছে পৃথিৱীখন কিহে নিৰ্মিত প্লেটছ বিলাকেৰে নিৰ্মিত তো এই প্লেটছ বিলাকৰ কি হল এনেকে তোমাৰ ডিসপ্লেসমেন্ট হল ডিসপ্লেসমেন্ট মানে গম পাও না হৰাইজেন্টেল ডিসপ্লেসমেন্ট এনেকে তো ইহতৰ কি হল এনেকে তোমাৰ সঞ্চাৰণ হল ওকে এনেকে তোমাৰ ডিসপ্লেসমেন্ট হল যাৰ ফলত কি হল আধা অংশ ওপৰত গুচি গল আধা অংশ তলত গুচি গল মানে এই জুকাৰণিটোৰ ফলত সবে একেলগ হৈ আছিল জুকাৰণিৰ ফলত লাহে 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 এনেকে হৈ কি হল তোমাৰ ওপৰত আৰু তলত গুচি গল ইজি হয় এতিয়া তোমালোকৰ কি হয় এই যেটো থিওৰি আছে এই থিওৰিটোৰ কিছুমান প্ৰুফ আছে ওকে যে কেনেকে গম পালে আগতে যে একে আছিল আগতে যে একগুট হৈয়ে আছিল সকলোখিনি মহাদেৱ বা সকলোখিনি মহাসাগৰ পান্থালা সাপ এনজে কেনে গম পালে আপুনি সাইন্টিস্ট বিলাকক প্ৰশ্ন কৰিছিল তেতিয়া সাইন্টিস্ট বিলাকে কৈছিল আজি যিবোৰ আজিকালি মানে এতিয়া বৰ্তমান আমি যেনেকে দেশবোৰ মহাদেশবোৰ যিবোৰ দেখা পাও যেনেকে দক্ষিণ আমেৰিকা যদি আমি চাও আৰু আমি যদি আফ্ৰিকা চাও তোমালোকক মই মেপখন দেখামে অলপ পিছত তো গম পাই যে যেনেকে চোৱা তোমাৰ দুটা পাজল জানা ন পাজল গেম দুটা পিস মিলাব লাগে গোটে পিকচাৰটো বনাব লাগে তেনেকুৱা তো এটা পাজলৰ লগত আনটো পাজলৰ কি হ'ব কিবা এটাটো মিল থাকিব যেতিয়া দুটা লগ হ'ব ন তুমি যদি এখন পেপাৰ ফালা সো সিম্পলি তুমি যদি এখন পেপাৰ এনেকে দুভাগ কৰিছা এইফালৰ যেটো ভাগৰ এন্ড স্ট্ৰাকচাৰটো দাঁতিৰ স্ট্ৰাকচাৰটো আৰু এইফালৰ ভাগৰ এইফালৰ দাঁতিৰ স্ট্ৰাকচাৰটো দুটাৰ মাজত কি থাকিব মিল থাকিব ন বুজিছা তো তেনেকে মহাদেশ বিলাকৰ এই যেটো দাঁতিৰ স্ট্ৰাকচাৰটো এই দাঁতিৰ স্ট্ৰাকচাৰটোৰ বিলাকৰ মাজত কি আছে আমাৰ মিল আছে যে দুটাক যদি মিলাইছ আগতে চাগে একে আছিল কাৰণ দুটা দেখোন মিলে বুজিছানে কথাটো তো দক্ষিণ আমেৰিকাৰ যদি আমি দাঁতিটো চাও আৰু আফ্ৰিকাৰ যদি দাঁতিটো চাও সিহঁতে মানে এনেকে মিলাইছে যে মহাদেশ বিলাকৰ যিখিনি তোমাৰ দাঁতি বিলাক তো তেতিয়া যেনেকে তোমাৰ দক্ষিণ আমেৰিকাৰ যদি পূব ফালটো চাও মানে ইফালৰ ফালটো আৰু আফ্ৰিকাৰ যদি পশ্চিম ফালটো চাও দুটা দেখোন সেম ধৰণৰ মানে যেন ফালিহে গৈছে এটা আনটোৰ পৰা তেনেকুৱা ধৰণৰ দেখোন তো সেই বস্তুটোৰ পৰা সাইন্টিস্ট বিলাকে ভাবিছিলে এইটো কথা বা যিবোৰ জীৱাশ্ম এইবোৰ তোমালোকে এতিয়া আমাৰ গম নাপাবা জাস্ট এনে কৈ দিছো যে পাহাৰ পৰ্বতত বা শিলৰ গঠন সেইবোৰ একে ধৰণৰ আছিল তো এইবোৰ জাস্ট কিছুমান প্ৰুফ দিছিলে ওকে তো সেই কাৰণে সেই যেটো থিওৰি এই ভূত্বকৰ ফাটন ক্ৰিয়া বা মহাদেশীয় সঞ্চাৰণ সূত্ৰ সঞ্চাৰণৰ থিওৰিটো এইকিটা তোমাৰ সেই সময়ত সকলে মানে এতিয়া আমি হেতুৱে মানি লও যে আমাৰ পৃথিৱীখনৰ আমাৰ মানে পৃথিৱীখনৰ পিছত আমাৰ কি হল মহাদেশ আৰু মহাসাগৰসমূহৰ বিস্তাৰণ এনেকে হল বিস্তাৰণ মানে গম পাইছা না যেটো বিস্তৃতি হল বুজি পাইছা এতিয়া এই যিখিনি প্লেটছ এই প্লেটছখিনিৰ কথা গম পাইছানে কিয় মই কৈছিলো ওকে সো ইয়াতে এইখিনি কথা আছে এইটো আছে এটা তোমালোকৰ ইম্পৰ্টেন্ট ইয়াতে কি যে গণ্ডৱানালেণ্ড বিভাজিত হৈ কি হল আৰু লৰেছিয়া বিভাজিত হৈ মানে পিছত আমি কি পালো ইয়াতে তোমালোকৰ এই প্যাৰাগ্ৰাফটোত আছে যে লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিহুব আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল লৰেছিয়া বিভাজিত হৈ কি হল আৰু তোমাৰ গণ্ডৱানালেণ্ড বিভাজিত হৈ কি হল হেকিটা চাবা ইম্পৰ্টেন্ট ইয়াতে আমি মেপখন যেতিয়া পঢ়িম তোমালোকৰ আইডিয়া এটা হৈ যাব এইখিনি স্থলমণ্ডল আৰু জলমণ্ডল মই অলৰেডি তোমালোকক বুজালো আৰু এই যেটো এমসিকিউ এটা আহিব পাৰে যে কাস্পিয়ান মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ বাকি আটাইকেইখন সাগৰ মহাসাগৰে ইখনে ইখনৰ লগত সংযোগ স্থাপন কৰি আছে এটা নহয় এটা পইণ্টত হিয়তে মিলিয়ে আছে কিন্তু এইকেইখন পুৰা আইসোলেটেড হৈ আছে এতিয়া এই যেটো স্থলমণ্ডলৰ অংশ এই স্থলমণ্ডলৰ আমাৰ অংশখিনিক আমি চাৰিটা অংশত ভাগ কৰিব পাৰো প্ৰথম অংশ দ্বিতীয় অংশ তৃতীয় অংশ আৰু চতুৰ্থ অংশ হল এতিয়া তোমালোকৰ টেকটনিক প্লেটছৰ কথা আৰু কিছুমান কথা আছিল ৰবা মই এইখিনি জায়গা তোমালোকক ক'ব পাহৰিছো ইয়াতে স্লাইডখন গত কৰ এইখন স্লাইড চাবা এইটো মই ফাৰ্ষ্টতে এইটো কৈ দিও ওকে যে কন্টিনেন্টাল ড্ৰিফট যেটো থিওৰি হয় বা প্লেট টেকটনিক থিওৰি হয় এই দুটাৰ মানে মেইন তোমালোকে এইটো কথাই বুজিলা যে যিখিনি আমাৰ মেন্টেল আছে আপাৰ মেন্টেল পালানক ক্ৰাষ্টৰ পিছত মেন্টেল ক্ৰাষ্ট আৰু মেন্টেলৰ সেই প্ৰথম যেটো ভাগ আমি যত আছো পৃথিৱীৰ সাৰফেসটো তাৰে তলৰ যিখিনি ভাগ আছে সেই ভাগখিনিতে কি আছে আমাৰ সেইখিনি মই কৈছো না যে মেগমা উৎপন্ন হয় যিখিনি লাভা উৎপন্ন হয় এতিয়া সোৱা এইটো কথা হলে মনত ৰাখা যে লাভাৰ ওপৰত কোনবোৰ উপঙি আছে জানানে যেনেকে আমি সিমেন্ট দিও প্ৰথমে সিমেন্ট দি পিনে আমি কি প্লেস কৰো টাইলস প্লেস কৰো ন তোমালোকে যদি নিজৰ ঘৰত লগাইছে বা ক'বাত দেখিলে তোমালোকে বা যদি দেখাও নাই এইটো জানি থোৱা যে আমি প্ৰথমে কি প্লেস কৰো আমি প্ৰথমে সিমেন্ট দিও সিমেন্টৰ এটা আমি মিক্সচাৰ এটা দিও ফ্লোৰত তাৰ পিছত তাত আমি টাইলস প্লেস কৰো মানে টাইলসটো তাৰ ওপৰত থও
তেতিয়াহে হি চিপকিব তেনেকে আমি গোটেই টাইলছ বোৰ দিও তেনেকে আমাৰ পৃথিৱীখনৰ তলত কি আছে এই মেগমাবোৰ আছে যিবোৰ লাভাবোৰ আছে তাৰ ওপৰত যিবোৰ প্লেটছ আছে সেইবোৰ উপঙি আছে গোটেই প্লেটছবোৰ কি আছে এনেকে তোমাৰ ওপৰত মানে উপঙি আছে ওকে ওপৰত ফ্লোট কৰি আছে যেতিয়া তোমাৰ প্লেটছখন মই এনেকে দিম কি হ'ব তলৰ পৰা লাভা ওলাই আহিব মানে তলত কি আছে লাভা আছে বা প্লেটছখন চোৱা এতিয়া এই যিখিনি প্লেটছ মই কৈছো ইহঁতে মুভ কৰি আছে এনি টাইম ইহঁতে কি কৰি আছে মুভ কৰি আছে সাগৰৰ তলত থকা প্লেটছখিনিয়ে হওক তোমাৰ দেশৰ তলত থকা মহাদেশৰ তলত থকাই হওক মহাসাগৰৰ তলত থকাই হওক মানে পানীৰ তলত থকাই হওক মাটিৰ তলত থকা প্লেটছখিনিয়ে হওক মুভ কৰি আছে ইহঁতে কিন্তু মহাদেশ খনৰ তলত থকা প্লেটছ বিলাকে কম্পাৰেটিভলি তুলনামূলকভাৱে বেছিকে মুভ কৰি থাকে অলপ বেছি অংশত তো এই মহাদেশ যিখিনি তোমাৰ প্লেটছ আছে সেই প্লেটছ বিলাকৰ তিনিটা ধৰণৰ গতি থাকে ডাইভাৰজেন্ট গতি কনভাৰজেন্ট গতি প্যাৰেলাল গতি জাস্ট মোৰ কথাখিনি ধ্যান দিয়া ইজি হয় চাবা ডাইভাৰজেন্ট মানে কি যে দূৰ দূৰ যদি মই এখন প্লেটছ আছে এখন প্লেটছ আছে মই যদি দূৰ দূৰ দিম কি হ'ব কোৱাচোন তলত যিখিনি মেগমা আছে মই কৈছো ন যে লাভা বা মেগমাৰ ওপৰত ইহঁতে উপঙি থাকে তলত যিখিনি মেগমা আছে সেইখিনি কি হ'ব পটককৈ ওপৰলৈ ওলাই আহিবনে এনেকে দিলো তলত মেগমা আছে লাভা আছে ওলাই অহাৰ লগে লগে সি কি ফৰ্ম কৰিব যেতিয়া তুমি কিবা এটা লোহা যেনেকে গলাই পিনে বা আমি সোণ গলাই পিনে আমি কি কৰো আমি বিভিন্ন স্ট্ৰাকচাৰ তাক দিব পাৰো ন গলাই পিনে তাক যেতিয়া আমি দিম যেতিয়া সি টান হ'ব গুট মাৰিব সি নিজৰ সেই আমি যিটো তাক স্ট্ৰাকচাৰ দিছো সেইটো লৈ ল'ব তেনেকে যেতিয়া মেগমাবোৰ ওলাই আহিব প্ৰথমেতো সি পুৰা উত্তপ্ত গলিত কিছুমান পদাৰ্থ কিন্তু যেতিয়া সময়ত সি অলপ কিছু সময়ৰ পিছত যেতিয়া সি ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পাছত সি কি ফৰ্ম কৰিব কিছুমান ডাঙৰ ডাঙৰ গঠন কিছুমান ডাঙৰ ডাঙৰ স্ট্ৰাকচাৰ ফৰ্ম কৰিব ওকে তো সেই স্ট্ৰাকচাৰ বিলাক মানে কি সেইবিলাকেতো হৈছে তোমাৰ যিবোৰ পাহাৰ যিবোৰ পৰ্বত হয়নে তো যিবোৰ তোমাৰ আমাৰ যে পৃথিৱীৰ খোলাটো তেনেকুৱা আমাৰ কিয় মসৃণ নহয় কিয় তোমাৰ ওখ চাপৰ কিয় তেনেকুৱা কাৰণ এই যিবোৰ মেগমা সেই মেগমা বিলাক যেতিয়া ওলাই আহিব সেই মেগমা বিলাকে কি ফৰ্ম কৰিব কিছুমানত হয়তো সি এনেকা বেকা হৈ গ'ল কিছুমান মানে মেগমা বিলাকৰ যিটো তোমাৰ যেতিয়া সি গলিতভাৱে ওলাই গৈছে কিন্তু যেতিয়া সি এটা সময়ৰ পিছত যেতিয়া সি ঠাণ্ডা হ'ব উষ্ণতাটো যেতিয়া তাৰ কমিব সি কিছুমান গঠন ফৰ্ম কৰে বুজিছা যেতিয়া প্লেটছ বিলাক দূৰে দূৰে যায় বুজিছা তো কিছা মেগমা ওলাই আৰু মেগমা ওলাই আহি পিনে কিছুমান গঠন ফৰ্ম কৰিব তেনেকে যেতিয়া প্লেটছ দুখন যেতিয়া এনেকে আহি আছে এইখন এখন প্লেটছ খুন্দা খোৱাৰ লগে লগে কি হ'ব ভূমিকম্প হয় তেতিয়াই আৰ্থকুৱেক মানে জানা আৰু তেনেকে আমাৰ কি হয় সমুদ্ৰৰ ভিতৰত পানীৰ ভিতৰত কি হয় সুনামি হয় এইবিলাক সেইকাৰণেতো হয় প্লেটছ বিলাকৰ খুন্দা খোৱাৰ কাৰণে প্লেটছ বিলাকৰ গতিৰ কাৰণে বুজিছানে তো এতিয়া এই দুখন প্লেটছে আমি চোৱা এনেকে আহি আছে ই কি কৰিব এটা সময়ৰ পিছত এনেকে ইফালেও যাব বিচাৰিব দুটাৰ মাজত কি হ'ব কলিজন হ'ব সংঘৰ্ষ হ'ব তেতিয়া কি হ'ব এই প্লেটছখনৰ দাঁতিটো অলপমান তোমাৰ কি হ'ব ভাঙি চিঙি যাব পাৰে দাঁতিটো ক্ষয় হ'ব এই প্লেটছখনৰো দাঁতিটো ক্ষয় হ'ব তাৰ পিছত কি ফৰ্ম হয় জানানে ইহত দুটাই এটাই আনটো কি কৰে ক্ষতি কৰে এটাই আনটোক কি কৰে তোমাৰ হাৰ্ম কৰে ইখনেও এটাই আনটোক কি কৰিব সিহঁতৰ ডিষ্ট্ৰাকচন হ'ব বুজিছানে তো তেতিয়া কি হ'ব ইহত দুটাই এনেকুৱা হৈ যাব দুটাই ফোৰ্স দি আছে ন বল দি আছে এনেকুৱা হৈ যাব তেতিয়া কি ফৰ্ম হয় ডিপ্ৰেছন ফৰ্ম হয় মানে তলফালে গুচি যায় আৰু তেতিয়া সি কি ফৰ্ম কৰে খাতসমূহ ফৰ্ম কৰে খাতৰ বিষয়ে পাইছানে নাই মানে তোমালোকে যদি চেপ্টাৰটো পঢ়িছা অবভিয়াছলি পঢ়িছা খাত শব্দটো পাইছানে সেই খাতবিলাক ফৰ্ম কৰে সমুদ্ৰৰ তলত যে পুৰা দ যিবোৰ খাত থাকে হয়নে সেই খাতবিলাক ফৰ্ম কৰে তেনেকে যিবোৰ প্যাৰেলাল যদি মুভমেন্ট হয় ধৰা এইখন প্লেট এনেকে আছে এইখন এনেকে আছে এনেকে মুভমেন্ট হৈ গ'ল বা এনেকে মুভমেন্ট হৈ গ'ল সমান্তৰালভাৱে কোনেও কাকো একো কৰা নাই তেতিয়া একো ফৰ্ম নহয় তেতিয়া নৰ্মেল যাই থাকে ওকে তেনেকুৱা তো এই কথাখিনি বুজি পাইছা তো এনেকে এই প্লেটছ বিলাকৰ মুভমেন্ট হৈ পিনে আমাৰ বৰ্তমান যিখিনি আমাৰ মহাদেশ বা মহাসাগৰ সেইবোৰ বিস্তৃত হৈছিল প্ৰথমে একেলগে আছিল পিছত সিহঁতে আৰু অলপমান ভাগ হ'ল পিছত আৰু ভাগ হ'ল তেনেকে এতিয়া বৰ্তমান এনেকুৱা হৈ আছে আৰু কেইবছৰ মানে কি নিযুত বছৰ পিছত কি জানি এনেকুৱা নহয় ষ্ট্ৰাকচাৰটো বদলিব অবভিয়াছলি ষ্ট্ৰাকচাৰটো বদলিব কিয় বদলিব কাৰণ প্লেটছ বিলাকটো অহৰহ মুভ হৈ আছে এনেকুৱা নহয় এটা ষ্টপ হৈ গৈছে মুভ হৈ আছে হেতুৱে হল এতিয়া চোৱা এই অংশখিনি তোমালোকে কেনেকে মনত ৰাখিবা ইয়াৰ কাৰণে তোমালোকে কি মনত কৰিব লাগিব এইখন মেপ যদি চবা অসমৰ ভূগোল মেপ ইম্পৰ্টেন্ট কোৱেশ্চন আহিব অসমৰ ভূগোলত বাৰু মেপৰ ওপৰত তোমাৰ কোৱেশ্চন বেলেগকে ফৰ্ম হয় বাকি থিওৰিখিনিত মেপটো ইমান নালাগে কিন্তু পৃথিৱীৰ ভূগোলত যদি তোমালোকে কোৱেশ্চন কেইটা পুৰা ধুনীয়াকে লিখিব বিচাৰিছা এটাই সলিউশন হেতু হৈছে এখনে মেপ মনত কৰিব লাগে সেইখন হৈছে এইখন মেপ হল এতিয়া এই মেপখন ধুনীয়াকে তোমালোকক মই বুজাই দিম কেনেকে মনত কৰিব লাগে কৈ দিম গুটেই তোমাৰ কোৱেশ্চনৰ সলিউশনে হৈছে এই মেপখন যদি এই মেপখন মনত আছে তোমালোকৰ যি কোৱেশ্চন নাহক কিয় তোমালোকে পাৰিবা অবভিয়াছলি তোমালোকে হ্ৰদৰ নাম নদীৰ নাম সেইবোৰ অলপমান হলেও মনত ৰাখিব লাগিব কিন্তু যিখিনি তোমাৰ চাৰিসীমা
কোড কি তোমাৰ কোনটো ফালে কি আছে সেই প্ৰত্যেকটো বস্তু আমি এই খনৰ দ্বাৰা মনত কৰিম ওকে তো প্ৰথম যেটো অংশ হেতু যেনেকে ইয়াতে আমাৰ কি আছে মহাদেশ কেইখন আছে এছিয়া মহাদেশ তাৰপিছত সেকেন্ডতে হৈছে তোমাৰ প্ৰথমে মহাসাগৰ কেইখন লিখিছো ন এখন মেপ চাই এখন মালকৰ কিতাপৰে মেপ হয় যে এছিয়া মহাদেশ ইউৰোপ মহাদেশ আফ্ৰিকা মহাদেশ তেনে উত্তৰ আমেৰিকা তাৰপিছত তোমাৰ দক্ষিণ আমেৰিকা তাৰপিছত ওশেনিয়া ইয়াতে তেনেকে তোমাৰ এছিয়া মহাদেশ তাৰপিছত আফ্ৰিকা মহাদেশ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা তাৰপিছত তোমাৰ এন্টাৰ্কটিকা আৰু ইউৰোপ আৰু ওশেনিয়া ওকে তো তোমালকৰ বহুততে ইংলিশত ওশেনিয়া নাথাকে অষ্ট্ৰেলিয়া বুলিয়ে থাকিব একচুয়ালি তোমালকৰ বুকত ওশেনিয়া বুলি আছে ওশেনিয়া মহাদেশ বুলি কিন্তু তোমাৰ ইংলিশ বা তোমালকৰ যিখিনি স্ট্যান্ডাৰ্ড বুক হয় তাত একচুয়ালি তোমাৰ অষ্ট্ৰেলিয়া বুলিয়ে থাকে কিন্তু ওশেনিয়াখন কি হয় একচুয়ালি ওশেনিয়াখন অষ্ট্ৰেলিয়া আৰু বহুত দ্বীপ লগ লাগি সৃষ্টি হৈছে কাৰণে বহুতে যিখন মহাদেশৰ নাম কন্টিনেন্টখনৰ নাম অষ্ট্ৰেলিয়া বুলিয়ে কয় তোমালকৰ বুক ফলো কৰিবা ওশেনিয়া লিখিবা ওকে ওশেনিয়া লিখিবা তো ওশেনিয়া মহাদেশ ওকে তো এছিয়াখন আছে এইখন তাৰপিছত সেকেন্ডত তোমাৰ আফ্ৰিকাখন মনত কৰিবা এইখিনি তোমালকৰ মাটিকালিৰ মতে মই দিছো এই কাৰণে এনেকে লিখিছো তো এছিয়া আফ্ৰিকা আৰু ইউৰোপ এছিয়া আফ্ৰিকা আৰু ইউৰোপ চোৱাচোন এই তিনিখন কি আছে একেলগে আছে দেখিছানে এছিয়া আফ্ৰিকা ইউৰোপ এই তিনিখন কি আছে একেলগে আছে তেনেকে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইমান ইজি উত্তৰ আমেৰিকা মানে কি উত্তৰ ফালে আছে দক্ষিণ আমেৰিকা মানে দক্ষিণ ফালে আছে আৰু এন্টাৰ্কটিকাখন মনত ৰাখিব সবতকৈ সহজ একদম দক্ষিণ ফালে এই যিখিনি এন্টাৰ্কটিকাখন কিয় বগা বগা বিকজ তোমালোকে জানাই এন্টাৰ্কটিকাত বসতি নাই কাৰণ এন্টাৰ্কটিকাখন কি থাকে বৰফেৰে আবৃত হি একদম মেৰু অঞ্চলত অৱস্থিত মেৰু অঞ্চল মানে কি পোলত অৱস্থিত মানে কি তাত সূৰ্যৰ পোহৰ নপৰে হি এনিটাইম বৰফতে থাকে তো কোন থাকিব তাত কোনো নাথাকে তো এন্টাৰ্কটিকা মহাদেশখন এইখন আৰু ওশেনিয়া যেটো হৈছে দ্বীপপুঞ্জ ওকে মানে তোমাৰ অষ্ট্ৰেলিয়া আৰু বহুত দ্বীপ লগ লাগি সৃষ্টি হৈছে তো এইখন ওকে তো এছিয়া ইউৰোপ আফ্ৰিকা এই কেইখন একেলগে আছে সেইকাৰণে ইহতক আমি কি বুলি কওঁ প্ৰথম অংশত কোন থাকিব এছিয়া ইউৰোপ আৰু আফ্ৰিকা দ্বিতীয় অংশত কোন থাকিব দ্বিতীয় অংশত থাকিব তোমাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ওকে বিকজ ইহত দুটা একেলগে আছে আৰু বাকি দুটা অংশ কি বাকি দুটা অংশ কি ইজি এখন এটা হৈছে ওশেনিয়া আৰু এটা হৈছে এন্টাৰ্কটিকা কাৰণ ওশেনিয়াটো ইফালে থাকিল আৰু এন্টাৰ্কটিকাটো তলত ইনে তোমালকে মনত কি কৰিব লাগিব এই লোকেশনটো সদায় মনত ৰাখিবা যে এছিয়া আফ্ৰিকা ইউৰোপ ইফালে কি আছে এছিয়া আফ্ৰিকা ইউৰোপ এছিয়া আফ্ৰিকা ইউৰোপ ইফালে আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু ইফালে আছে তলত আছে এন্টাৰ্কটিকা ইমান সহজ আৰু ইফালে আছে ইফালে ওশেনিয়া একদম গোলকৰ এইটো ফালে এতিয়া এই যিখন মেপ এই মেপখন কেনেকুৱা হয় এই মেপখনত তোমালকৰ কি হয় যেটো গোলক আছে এই যেটো গোলক ওকে আমি তোমালকে পৃথিৱীৰ গোলকটো দেখিছা যেটো 3D যেটো স্ট্ৰাকচাৰ সেই 3D স্ট্ৰাকচাৰটো চাগে দেখিছা তো সেই 3D স্ট্ৰাকচাৰটো কেনেকুৱা মানে মোৰ বাৰু হোৱা নাই এনেকুৱাকে ভালকে 3D স্ট্ৰাকচাৰটো কেনেকুৱা এনেকুৱা হয়নে তো 3D স্ট্ৰাকচাৰটো কি হ'ব মই পুৰা এনেকে চাম ন মই পুৰা 3D চাম এনেকে চাম কিন্তু ইয়াতে যিখন মেপ আছে সেই মেপখনত তোমালকক এই গোলকটো খুলি পিনে দেখাইছে এনেকে দেখাইছে এইটো এটা গোলক এই গোলকটো এনেকে খুলি পিনে দেখাইছে বুজি পাইছানে তো মোৰ এই দুটা যে আঙুলি আছে এই দুটা আঙুলি কি আছিলে মোৰ গোলকটোত লগ হৈ আছিলে বুজিছানে গোলকটোত লগ হৈ আছে কিয় কৈ আছো বহুত ইম্পৰ্টেন্ট যেতিয়া তোমালোকে চাৰিমা পঢ়িবা এইটো বস্তু কনফিউজ হ'বা তো চোৱা ভালকে মনোযোগ দিয়া এই গোলকৰ এই দুটা আঙুলি মোৰ লগ হৈ আছে ধৰা কিন্তু মই যদি এই গোলকটো খুলি দিও দেখিছানে এই আঙুলিটো ইফালে গল এই আঙুলিটো ইফালে গল তেনেকে তোমাৰ কি হয় এই যিখন মেপ হয় পৃথিৱীৰ যিখন তোমাৰ মেপ যিকোনো তুমি ৱেবসাইটত চোৱা যিকোনো তোমাৰ ভূচিত্ৰাৱলীতে চোৱা তোমাৰ এনেকৈ পাবা তুমি কাৰণ তোমাক মই পিছফালৰ বস্তুখিনি দেখাব নোৱাৰো ন পিছফালৰ বস্তুখিনি যদি মই তোমালোকক এটা পেজতে দেখাব লাগে মই কি কৰিম মই তাক ওপেন কৰি দিম মই তাক এনেকে দিম ন ওপেন কৰি তো এটা এটা গোলক মই তাক কি কৰি দিছো ওপেন কৰি দিছো তো পিছফালৰ বস্তুখিনি এই দুফালে আহিব বুজিছানে পিছফালে যিখিনি বস্তু আছে এবাৰ ইফালে আহিব আৰু মানে এটা ফালে ইফালে আহিব এটা ফালে ইফালে আহিব তেনেকে আমাৰ কি হৈছে এই যেটো গোলক এই গোলকটো হৈছে এনেকুৱা এখন এটা গোলকৰ মানে এইটো মানচিত্ৰটো তো এই মানে ওপেন ফৰ্মটো সেইকাৰণে তোমাৰ কি হৈছে পুৰা ফ্ল্যাট হৈছে বুজিছানে ফ্ল্যাট চেপেটা হৈছে বস্তুটো তো যদি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা চাও এফালে তোমালকক মই এখন দেখাই আছো যেনেকৈ চোৱা মহাসাগৰ কেখন যদি চোৱা প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ দক্ষিণ মহাসাগৰ উত্তৰ মহাসাগৰ আৰু ইফালেও আছে প্ৰশান্ত মহাসাগৰ
দেখিছানে প্ৰশান্ত মহাসাগৰ দুবাৰ আহিল হেতু এটা কনসেপ্ট যে প্ৰশান্ত মহাসাগৰ দুবাৰ কেনেকৈ আহিল কাৰণ প্ৰশান্ত মহাসাগৰখন দুটা প্ৰশান্ত মহাসাগৰ নাই প্ৰশান্ত মহাসাগৰ এখনে কিন্তু এই গোলকটো মই কি কৰি দিছো ওপেন কৰি দিছো ধৰা এখন হৈছে প্ৰশান্ত মহাসাগৰ একে লগ হৈ আছিল তাক মই ওপেন কৰি দিছো না মেপখনত তো সেই কাৰণে এটা প্ৰশান্ত মহাসাগৰ লেফট সাইডত আছে এটা প্ৰশান্ত মহাসাগৰ ৰাইট সাইডত আছে সিম্পল বুজিলা তো ভালকে ফাৰ্স্ট মোৰ লগত এতিয়া তোমালকে মেপ মুখস্থ কৰিব লাগিব এই লোকেশন এটা চলো हम याद करते हैं এতিয়া এই ভিডিওটোতে তোমালকৰ এবাৰ চকু মুজা আৰু ভালকে এই মেপখনৰ ফাৰ্ষ্টত এটো লোকেশনটো মনত কৰিব লাগিব তাৰ পিছতহে মই আগবাঢ়িম চলো सब एक्टिव देखो এইফালে কি আছে আমাৰ এছিয়া আফ্ৰিকা ইউৰোপ এছিয়া আফ্ৰিকা ইউৰোপ এইফালে কি আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা তলত আমাৰ ধুনিয়াকে বৰফৰ দেশখন আমাৰ কি বৰফৰ পুৰা মহাদেশখন এন্টাৰ্কটিকা আৰু এইফালে সৰুকে আছে ওশেনিয়া এতিয়া আমাক লাগিব মহাসাগৰ কেখন মহাসাগৰ লেফটৰ ফালেও আছে প্ৰশান্ত মহাসাগৰ ৰাইটৰ ফালেও আছে প্ৰশান্ত মহাসাগৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ মাজতে আছে আমাৰ ধুনিয়াকে আটলান্টিকখন আৰু ভাৰত মহাসাগৰখন ক'ত আছে এছিয়াৰ তলত কেনেকৈ মনত ৰাখিবা যে আমি এছিয়াত কোন থাকে আমি ভাৰতখন আমাৰ কি ভাৰত দেশখন আমাৰ কোৰ ভিতৰত এছিয়া মহাদেশৰ ভিতৰত তো ভাৰত মহাসাগৰ কি এছিয়াৰ পুৰা তলত আৰু উত্তৰ মেৰুত আছে উত্তৰ মহাসাগৰ দক্ষিণ মেৰুত আছে দক্ষিণ মহাসাগৰ ইমান ইজি এই যদি লোকেশন কেইটা মনত আছে বাকি পুৰা আসান বহুত আসান বাকিখিনি বহুত বেছি আসান জিওগ্ৰাফি মোৰ লগত পঢ়িছা তো ৰটা এপ্লিকেশন নহব আমি পুৰা বুজি পিনে ভালকে পঢ়িম হল মনত ৰল সবৰে মনত ৰলনে মোৰল সবৰে মনত very good চলো এতিয়া আমি চোৱা যে প্ৰথম অংশত কি আছে এই সময় এটো তোমাক আকি দিছো প্ৰথম অংশত কি আছে এছিয়া ইউৰোপ আফ্ৰিকা দ্বিতীয় অংশত কি আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এটো দ্বিতীয় অংশ তৃতীয় অংশটো কি এটো আৰু চতুৰ্থ অংশটো এটো হল এতিয়া তোমাৰ জানিব লাগিব মহাসাগৰ কেখনৰ বিস্তৃতি মানে ক'ত আছে অৱস্থানটো বহুত ইজি চাবা প্ৰশান্ত মহাসাগৰ ক'ত আছে এইফালে আছে আৰু এইফালে আছে হয়নে চাবা এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত কেনেকৈ মন ৰাখিলা থ্ৰু দা মেপ যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কি আছে তোমাৰ এইফালে প্ৰশান্ত মহাসাগৰ আছে আৰু এইফালে তোমাৰ এছিয়া মহাদেশৰ এইফালে আছে মই কৈছো ন যে এইটো এটা গোলক প্ৰশান্ত মহাসাগৰক এখন বুলি ভাবা তো মই এনেকৈ ওপেন কৰি দিছো তো একচুয়ালি প্ৰশান্ত মহাসাগৰখন ইফালেও আছে প্ৰশান্ত মহাসাগৰখন যদি মই ইফালে চাও তোমাৰ পশ্চিম ফালে যদি চাও কাৰ মাজত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত আছে মানে হেফালে তোমাৰ এটো পানী মানে কি তোমাৰ এটো যে অকল আখৰ কেইটা ইয়াতে আছে তেনেকুৱা নহয় বুজিছানে প্ৰশান্ত মহাসাগৰখন পুৰা এনেকৈ বিস্তৃত হৈ আছে আটলান্টিকখনো মানে গোটেইখিনি বাৰু মই কৈছো না যে তোমালোকৰ বুকত আছে প্ৰত্যেকটো সীমা এনেকুৱা নহয় যে পুৰা আইসোলেট হৈ আছে সব এটা নহয় এটা পইণ্টত টাচ কৰিবই আটলান্টিক মহাসাগৰ আৰু পেচিফিক মানে প্ৰশান্ত মহাসাগৰ এনেকুৱা নহয় যে টাচ নকৰে টাচ কৰিব এটা নহয় এটা পইণ্টত টাচ কৰিব তো এইবিলাক সব পানী কিন্তু তাক আমি জাস্ট আমাৰ সুবিধাৰ কাৰণে বেলেগ নাম দি দিছো বেলেগ ঠাইত ওকে তো এই প্ৰশান্ত মহাসাগৰখনকে এইখিনি অংশলৈকে আমি কি নাম দিছো তাক প্ৰশান্ত নাম দিছো এইখিনি বাকিখিনি অংশত আমি আটলান্টিক নাম দিছো সেই পানীখিনিকে ওকে তো সেই কাৰণে প্ৰশান্ত মহাসাগৰ এই উত্তৰ আমেৰিকাৰ দক্ষিণ আমেৰিকাৰ এই গোটেইবিলাক কি এইখিনি বস্তু তোমাৰ প্ৰশান্ত মহাসাগৰ তো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজতো আছে আৰু ইফালে চোৱা ইফালে কাৰ মাজত আছে হি এছিয়াৰ মাজত আছে এছিয়া মহাদেশৰ মাজত আছে তো কাৰ মাজত হল এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত বুজি পালা মনত ৰাখিব লাগিব নে আমি নালাগে আমি বুজিয়ে পালো আটলান্টিক মহাসাগৰৰ আকৃতিটো কেনেকুৱা এছ আকৃতিৰ চোৱা হেতু মনত ৰাখিছিলা আজিলৈকে মানে বুজি মানে ৰট্টা কৰিছিলা এতিয়া তোমালোকে বুজিয়ে পাবা কেনেকৈ এছ আকৃতিৰ চোৱা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকা চোৱা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ মাজত আছে এখন এছ আকৃতিৰ এখন মহাসাগৰ সেই এছ আকৃতিৰ মহাসাগৰখনে কি তোমাৰ আটলান্টিক মহাসাগৰ এই এছ আকৃতিটো দেখিছানে এই এছ আকৃতিটো এনেকুৱা এটা এছ আকৃতিৰ ইমান ইজি তো একো মানে ৰাটাফিকেশন নাই চোৱা এছিয়া মহাদেশখনটো দূৰত আছে ন তো ইউৰোপ আৰু আফ্ৰিকা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ইহঁতৰ মাজত আছে আটলান্টিকখন তেনেকৈ ভাৰত মহাসাগৰ ক'ত আছে ইমান ইজি এছিয়া মহাদেশৰ দক্ষিণ ফালে আছে আফ্ৰিকা মহাদেশৰ পূবত আছে আৰু ওশেনিয়া মহাদেশৰ পশ্চিমত আছে ইমান ইজি এছিয়া মহাদেশৰ দক্ষিণ ফাল হল আফ্ৰিকা মহাদেশৰ এইটো ফাল কি পূব ফাল আৰু অষ্ট্ৰেলিয়া মানে কি ওশেনিয়া মহাদেশৰ কি পশ্চিম ফাল ইজি তেনেকৈ উত্তৰ মহাসাগৰ ক'ত আছে উত্তৰ আমেৰিকা তাৰ পাছত ইউৰোপ
আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত চোৱা এখন তোমালোকে কেনেকৈ মনত ৰাখিবা যে এই মেপখনৰ যিখিনি তোমাৰ টাচিং এৰিয়া যেনেকৈ চোৱা মইতো এনেকৈ লিখিব পাৰোঁ ভাৰত মহাসাগৰখনটো ইমান দূৰত আছে আটলান্টিক মহাসাগৰখনটো ইমান দূৰত আছে ন কিন্তু তোমাৰ যিটো মানে যিকেইখন দেশৰ চাৰিওপিনে সি আৱৰি আছে মহাসাগৰখন সেই মহাসাগৰখনৰ বস্তুটো লিখিব লাগিব উত্তৰ মহাসাগৰ বুলি ক'লে কোনকেইখন মহাদেশ আগুৰি আছে উত্তৰ আমেৰিকা একদম ওচৰত আছে মই দক্ষিণ আমেৰিকা কিয় লিখা নাই কাৰণ দক্ষিণ আমেৰিকা দূৰত আছে ন বুজিছানে ইমান ইজি উত্তৰ আমেৰিকাখন উত্তৰ মহাসাগৰৰ পুৰা ওচৰত আছে কাৰণে মই উত্তৰ আমেৰিকাটো লিখিছো তেনেকৈ ইউৰোপখন চোৱা ইমান ওচৰত আছে আৰু এছিয়াটো ওচৰত আছে কাৰণে এছিয়া বুলি লিখা নাই এছিয়াৰ কি লিখিছো উত্তৰ অংশ এছিয়াৰ উত্তৰে আছে ওকে এছিয়াৰ উত্তৰে আছে বুজি পালা তেনেকৈ দক্ষিণ আমেৰিকা তাৰপিছত আফ্ৰিকা আৰু ওশেনিয়া মহাদেশৰ দক্ষিণে আছে কোনটো মহাসাগৰ দক্ষিণ মহাসাগৰ তো এতিয়া আমি আৰু চাৰিসীমা মুখস্থ নকৰো আমি মেপখনে মনত কৰি ললো আমাৰ একো টেনচন নাই এতিয়া আমি যি মহাসাগৰ নাহক কিয় চমুটোকা নাহক কিয় আমি চাৰিসীমা নেৰু আমি চাৰিসীমা লিখিম হয়নে চাৰিসীমা আমি এৰি থৈ নাহো এক্সামত এতিয়া তোমাৰ বুকত দিয়া আছে যে কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলে বিস্তৃত গোলাৰ্ধ মানে জানা ন এটা গোলকৰ আধাটোক কি বুলি কয় গোলাৰ্ধ তো গোলক এটাক যদি মই ভাগ কৰোঁ ওপৰৰখিনি কি বুলি ক'ম উত্তৰ গোলাৰ্ধ তলৰখিনি কি বুলি ক'ম দক্ষিণ গোলাৰ্ধ তো চোৱা পেচিফিক মানে প্ৰশান্ত তো তোমাৰ যিখিনি প্ৰশান্ত মহাসাগৰ দেখিছা প্ৰশান্ত মহাসাগৰ উত্তৰ ফালে দক্ষিণ ফালে দুফালে বিস্তৃত হৈ আছে কিন্তু অকল উত্তৰ যিখিনি মহাসাগৰ সেই উত্তৰ মহাসাগৰটো অকল উত্তৰ গোলাৰ্ধত আছে আৰু দক্ষিণ মহাসাগৰটো দক্ষিণ গোলাৰ্ধত আছে বাকী মহাসাগৰকেইখন বিস্তৃত হৈ আছে দুটা গোলাৰ্ধত এতিয়া তোমালোকে ফিল্মবিলাকত চাগে শুনিছা বা তোমালোকক কয় চাগে যে সাতখন সমুদ্ৰ সাত সমুদ্ৰ পাৰ करके आए हो मेरे पास মানে কি যেতিয়া তুমি বিদেশত বেলেগ এখন দেশত যোৱা তেতিয়া কয় ন যে সাত সমুদ্ৰ পাৰ करके आए हैं ये लोग সাত সমুদ্ৰ পাৰ करके जाओगे তেনেকৈ কয় ন এতিয়া সাতখন সমুদ্ৰ কেনেকৈ আহিল মানে সাতখন মহাসাগৰ কেনেকৈ আহিল আমিতো পাঁচখনহে পালো কিয় কয় জানানে তেনেকৈ চাবা যে আমি এই প্ৰশান্ত মহাসাগৰখন দুটা ফালে আছে ন প্ৰশান্ত মহাসাগৰ উত্তৰ ফালেও আছে দক্ষিণ ফালেও আছে তোমালোকে দেখিলা যে পুৰা এই গোটেই বিস্তৃত তো সেইকাৰণে প্ৰশান্ত মহাসাগৰক একচুয়ালি কি বুলি কয় দুটা ভাগত ভাগ কৰে যে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰ তেনেকৈ আটলান্টিকখনকো তোমাৰ কি বুলি কয় জানেনে উত্তৰ আটলান্টিক মহাসাগৰ আৰু দক্ষিণ আটলান্টিক মহাসাগৰ বুলি কয় বাকি ভাৰত মহাসাগৰখনটো অলপমান মানে বেছি ভাগ তোমাৰ উত্তৰে আছে বাৰু মানে উত্তৰ গোলাৰ্ধত আছে বাৰু কিন্তু দক্ষিণ গোলাৰ্ধত বেছি ভাগ আছে ন তো সেইকাৰণে সেইখনক ভাগ নকৰে আৰু উত্তৰ মহাসাগৰটো উত্তৰ ফালে আছে আৰু দক্ষিণ মহাসাগৰ দক্ষিণ ফালে আছে বুজিছা তো এনেকৈ আমি আচলতে এই ক্যালকুলেশনটো কৰি পিনে সাতখন সমুদ্ৰ মানে সাত সমুদ্ৰ পাৰ करके হয় কাৰণ হেতু কয় বুজিছানে সেই কনসেপ্টটো এইটো জাস্ট মই তোমাক ফানৰ কাৰণে কৈ দিছো এইখিনি কলো এতিয়া তোমালোকৰ আহিব মাটিকালি আৰু তোমাৰ মুঠ জলমণ্ডলৰ কিমান এই বস্তুটো কিয় ইম্পৰ্টেন্ট তোমাৰ যেতিয়া সমুটোকা তোমাৰ যেতিয়া আহিব তেতিয়া তুমি প্ৰত্যেকখন মহাসাগৰৰ সমুটোকা প্ৰথম স্টাৰ্ট কৰিব লাগিব এই বস্তুটোৰে যে মাটিকালি কিমান প্ৰশান্ত মহাসাগৰ বৃহত্তম উত্তৰ মহাসাগৰ ক্ষুদ্ৰতম তো বৃহত্তম প্ৰশান্ত মহাসাগৰৰ কিমান মাটিকালি 165.2 এইকেইটা তোমালোকে মনত কৰিব লাগিব এইকেইটা বাৰু উপায় নাই বেলেগ ঠিক কিবা কিবি বনাই ল'ব পাৰা কিন্তু বাৰে বাৰে চাই থাকিলে হৈ যায় মোৰো হৈ গৈছিলে বাৰে বাৰে চাই থাকিলে তোমাৰ ইজিলি হৈ যায় 165.2 আৰু তোমালোকৰ এমসিকিউত আহিব পাৰে 82.4 73.4 এই 4 কমন তেনেকৈ মনত ৰাখিব পাৰা এই প্ৰথম সংখ্যা কেইটা মনত ৰাখিবাই যে 165 82 73 20 14 কেনেকৈ মনত কৰিলো 165 82 73 20 14 আৰু দশমিক কেইটা চোৱা 2 4 4 3 1 মুঠতে কিবা মানে এটা ক্ৰমতে মনত কৰিবা ক্ৰমত মনত কৰিলে যেটা তোমাৰ মাজৰ পৰা আহিব তোমালোকে ক্ৰমটো বা লিখি যাবা আৰু তাৰপিছত হে কৰি দিবা ওকে তো ক্ৰমত এটা মনত ৰাখি থবা এতিয়া এইখিনি কি কৈছে জানা ইয়াতে তোমালোকক কৈছে যে আমি জানো যে আমি যদি এটা স্থল ভাগ চাও আমি যদি এটা মাটিৰ কিবা এটা অংশ চাও তোমালোকৰ ওচৰে বাজৰে তোমালোকে যত আছা তাতে তোমালোকৰ কিমান আছে পাহাৰ পৰ্বত তাৰ পাছত সমভূমি মালভূমিবোৰ আমাৰ কি থাকে ভূপৃষ্ঠ যিবোৰ অবয়ব সেইবোৰ আমি ভাবো যে আমাৰ অকল মাটিতে আছে মানে অকল স্থল ভাগটোতে আছে কিন্তু তেনেকুৱা নহয় জলভাগৰ ভিতৰতো মানে সাগৰ মহাসাগৰৰ তলি ভাগতো তেনেকৈ মানে তোমাৰ উখুৰা মুখুৰা তেনেকুৱাই তোমাৰ খলাবমা সেই স্ট্ৰাকচাৰবোৰ সেই ভূ অবয়ববোৰ থাকে এতিয়া সেই বস্তুখিনি তোমালোকৰ ইম্পৰ্টেন্ট যে আমাৰ যিখিনি আমি যদি স্থল ভাগত চাওঁ আমাৰ স্থল ভাগৰ মেজৰ যিখিনি ল্যান্ড ফৰ্মছ হয় যিখিনি ভূ অবয়ব হয় সেইবোৰ কি যেনেকৈ প্ৰথমেটো পৰ্বত ওকে মালভূমি সমভূমি আৰু পাহাৰ এই চাৰিটা হৈছে আমাৰ মেইন মানে ল্যান্ড ফৰ্ম বুলি আমি কওঁ ওকে পৰ্বত আৰু পাহাৰৰ মাজত ডিফাৰেন্স থাকে বহুতে নাজানা পৰ্বত আৰু পাহাৰৰ মাজত বেলেগ ডিফাৰেন্স নাই
তোমাৰ উচ্চতাটোৰ ডিফাৰেন্স আছে পৰ্বতখিনি কি হয় বহুত উচ্চ হয় আৰু পাহাৰখিনি তোমাৰ 1000 ফিটতকে যিখিনি কম উচ্চ সেইখিনি আমি পাহাৰ বুলি কওঁ পাহাৰবিলাকত বহুতে ফুৰিব যায় হিল সাইডত ফুৰি আহো তাত উঠিব আসান হয় নে ইজি হয় কিন্তু এভাৰেষ্টত উঠিব পাৰিবানে নোৱাৰা তো পৰ্বত উঠাটো টান হয় আৰু এখন পৰ্বত যেতিয়া এখন পৰ্বত থাকিব তালত আৰু এখন পৰ্বত থাকিব তেনেকে বহুতটা পৰ্বত যেতিয়া লগ হ'ব তাক আমি কওঁ পৰ্বতমালা তোমালোকৰ বুকত মানে এই চেপ্টাৰটোত বহুত বেছি এনেকুৱা এক্সাম্পল আছে পৰ্বতমালা ওকে যেনেকে হিমালয় পৰ্বতমালা সেইটো এটা কি কওঁ আমি হিমালয় মাউণ্টেইন ৰেঞ্জ বুলি কওঁ মানে পুতে পৰ্বতমালা আছে তাত ওকে বহুতটা পৰ্বত আছে তেনেকে দ্বীপৰ যিটো পুঞ্জ তাক আমি কওঁ দ্বীপপুঞ্জ বহুতটা দ্বীপ লগ হৈ আছে ওকে সেইটো তেনেকে তোমাৰ কি হয় পাহাৰবিলাকো লগ হৈ থাকিব পাৰে পাহাৰবিলাকো এনেকে লগ হয় তেনেকে তোমাৰ মালভূমি আৰু সমভূমি মানে কি মালভূমি মানে হৈছে তোমাৰ পৰ্বতৰ দৰে কিন্তু পৰ্বতৰ কি হয় যিটো ওখ যিটো তোমাৰ একদম টপমোষ্ট পইণ্ট হয় সেই টপমোষ্ট পইণ্টটো কি হয় জুঙা হয় কিন্তু মালভূমিৰ কি হয় ফ্লেট হয় বুজিছা তো যদি ব্ৰড হয় মানে পৰ্বতৰ ক্ষেত্ৰত কি হয় তলৰ যিটো এৰিয়া সেইটো কি হয় তোমাৰ বহল হয় ব্ৰড হয় আৰু ওপৰৰটো কি হয় পুৰা জুঙা হয় কিন্তু তোমাৰ মালভূমিৰ ক্ষেত্ৰত কি হয় ওপৰৰখিনি কি হয় ফ্লেট হয় তলৰখিনি ব্ৰডে হয় বহলে হয় কিন্তু ওপৰৰখিনিও কি হয় বহলে হয় ফ্লেট হয় য'ত আমি মানে তাতে মানে কি হয় যাব পাৰি আৰু মালভূমিত ওকে তেনেকুৱা আৰু সমভূমি কি সমভূমিটো জানোৱে ৰিভাৰৰ তোমাৰ কি হয় ফ্লেট লেণ্ড নট মোৰ দেন 200 মিটাৰ এবভ দ্য মিন সি লেভেল ওকে সমভূমি ইজি হয় তোমাৰ প্লেইন হয় যি নদীৰ দ্বাৰা নিৰ্মিত হয় সমভূমি অঞ্চল জানাই উপত্যকা মানে কি জানাই যে যদি দুখন পাহাৰৰ মাজত বা দুখন তোমাৰ পৰ্বতৰ মাজত যিখিনি তোমাৰ পানী বৈ যায় ওকে যিখিনি তোমাৰ থাকে সেইখিনি কি বুলি কওঁ পানী বা নদীৰ যিটো সুত থাকে সেইটো কি বুলি কওঁ উপত্যকা বুলি কওঁ ভেলি বুলি কওঁ উপকূল মানে কি দ্য পাৰ্ট অফ দ্য লেণ্ড এডজইনিং অৰ নিয়াৰ দ্য সি জানাই কোষ্ট বিচ মানে বিচ গোৱাবালি বিচ মে সেইটো শুনিছা এইবোৰ কিছুমান মানে ষ্ট্ৰাকচাৰ এইবোৰ তোমালোকক নালাগে ইয়াতে ওকে জাষ্ট মই কৈ দিছো যাতে তোমালোকৰ শব্দকেইটা এবাৰ ৰিকল কৰিব পাৰা তোমালোকক লাগিব কি ইয়াতে লাগিব মহাসমুদ্ৰ ভূ অৱয়ব মহাসমুদ্ৰ মানে আমাৰ সাগৰৰ পাৰত কি আছে সাগৰৰ পাৰত তোমাৰ 4টা পাৰ্টত আমি তাক ভাগ কৰো মহীসোপান মহীঢাল মহাদ্বীপীয় উত্থান আৰু গভীৰ সমুদ্ৰ তল এইকেইটা আমি এটা ধুনীয়া ধুনীয়া পিকচাৰৰ সহায়ত আমি বুজিম তো চাবা যে সমুদ্ৰ তল মানে কি যে ইৰেগুলাৰ এজ দ্য সাৰফেস অফ কণ্টিনেণ্ট মহাদেশৰ দৰে আমাৰ মহাসাগৰৰ তলখিনিও তোমাৰ কি হয় ইৰেগুলাৰ হয় মসৃণ নহয় এনেকুৱাই হয় উখুৰা মুখুৰা দেয়াৰ আৰ মাউণ্টেইন বেচিনছ প্লেটুছ যিবোৰ আমাৰ আছে পিকচাৰ আছে তোমালোকৰ বুকত এইটো কিন্তু এইটো পিকচাৰ এনাফ নহয় আমাক ভাল পিকচাৰ এটা লাগিব এই পিকচাৰটো তোমালোকৰ মই ভাল পিকচাৰ এটা চাবা এইটো মই নিজে আঁকিছো কিন্তু তোমালোকক আৰু এটা মই ভাল পিকচাৰ দেখাই আছো এইটো চা মহীসোপান দেন সেকেন্ড হ'ব মহীঢাল তাৰপিছত হ'ব মহাসামুদ্ৰিক উত্থান আৰু তাৰপিছত হ'ব গভীৰ সমুদ্ৰ তল মহীসোপান মানে কি চাবা এই যিটো তোমাৰ এইখিনি দেখিছা না মাটি এই মাটি আৰু এই মাটিখিনি লাহে লাহে তোমাৰ এণ্ড হৈ কি ষ্টাৰ্ট হৈছে পানীয়ে ষ্টাৰ্ট হৈ গৈছে তো মই ধৰা আহি আছো কি মই আহি আছো এনেকে কাৰ চিন্তাললে মন কৰা মই আহি আছো মই বিচত ফুৰিব গৈছো এইখিনি কি বুলি কওঁ বিচ বুলি কওঁ ন তো বিচত যাই ন আমি কি কৰো সাগৰৰ ঢৌবিলাকৰ লগত খেলো তো সাগৰৰ ঢৌবিলাক যদি আমি টাচ কৰিবলৈ যাওঁ টাচ কৰিলে কি হয় আমি এটা মানে ঠাইলৈকে আমি যাব পাৰো তাৰপিছত আমাৰ ভয় লাগে কাৰণ তাৰপিছত গভীৰতাটো বাঢ়ি যায় হয়নে আমি এটা পানীৰ এটা লেভেললৈকে আমি যাব পাৰো মানে সেইখিনিলৈকে কিয় যাব পাৰো বিকজ সেইখিনিলৈকে মাটিয়ে আছে ন মাটিটো পুৰা ওচৰতে আছে তো এই যিখিনি অংশ য'ত মানে মাটিটো আৰু পানীৰ যিটো তোমাৰ ইণ্টাৰসেক্ট হৈছে দেখিছানে এনেকে গৈ আছো এই বস্তুখিনিত কি হৈছে মাটিটো পুৰা খপককে মানে কি হৈ গৈছে এণ্ড হৈ গৈছে তো সেই বস্তুখিনিক আমি সেই মানে অংশটোলৈকে সেই তোমাৰ ৰিজনটোক সেই যিটো তোমাৰ ঠাইখিনিক আমি কি বুলি কওঁ মহীসোপান বুলি কওঁ ইয়াৰ পৰা ষ্টাৰ্ট হৈ এই দেখিছানে এইখিনিলৈকে মহীসোপান দেন মহীসোপানৰ পিছত এই প্লেচটো দেখিছানে এইখিনি গোটেই মাটি পুৰা মানে ইয়ালৈকে আমি যাব পাৰো এই প্লেচটো আমি যদি ক্ৰছ কৰো আমি ডাইৰেক্ট সমুদ্ৰৰ ভিতৰত গুচি যাম ঢাল মানে কি শ্লোপ এটা পুৰা তল তো এই প্লেচটোৰ পৰা আমি ডাইৰেক্ট এইটো এটা ঢাল হৈছে এইটো এটা কি হৈ গৈছে শ্লোপ এটা হৈ গৈছে ডাইৰেক্ট সি তল হৈ গৈছে তাক কি বুলি কওঁ মহীঢাল তাৰ পাছত আহি আছে পতককে আকৌ অলপমান উঠি পিনে সি কি হৈ গৈছে বাকী এইবিলাক তোমাৰ গোটেই গভীৰ সমুদ্ৰখন ফৰ্ম কৰিছে এই আহি আছে অলপমান সি উঠিব আহি আছে অলপমান উঠিব সেইখিনি কি বুলি কওঁ মহাসামুদ্ৰিক উত্থান মানে কি ৰাইজ ঢাল
অলপমান উঠি পিনে এনেকা হৈ গৈছে গোটেই সমুদ্ৰৰ তলটো ফৰ্ম কৰিছে তো সেইখিনি কি বুলি কয় এই অংশটো দেখিছেনে আহি আছে অলপমান উঠি গৈছে সেইখিনি কি বুলি কয় মহাসামুদ্ৰিক উত্থান আৰু বাকি গোটেইখিনিক আমি কি বুলি কয় গভীৰ সমুদ্ৰ তল এতিয়া সমুদ্ৰ তলত বহুত বেলেগ বেলেগ ষ্ট্ৰাকচাৰ আমি পাওঁ তোমালোকক ইমান নালাগে তোমালোকক জাস্ট এই চাৰিটা বস্তুৱে এই চাৰিটা ভাগ সমুদ্ৰ তলৰ ইম্পৰ্টেন্ট যে প্ৰথম কি ক্ৰমান্বয়ে মনত ৰাখিবা মহী সোপান মহী ঢাল মহাসামুদ্ৰিক উত্থান আৰু গভীৰ সমুদ্ৰ তল এতিয়া গভীৰ সমুদ্ৰ তলৰ ভিতৰতে তোমালোকৰ যিখিনি মহাদেশ যদি এখন পঢ়া এছিয়া মহাদেশৰ ভিতৰতে আমি কি পঢ়ো আমি খাত পঢ়ো আমি শৈলশিৰা পঢ়ো এইবোৰ দ্বীপ পঢ়ো হয়নে সাগৰ পঢ়ো তো সেই কিছুমান পঢ়ো না আমি ষ্ট্ৰাকচাৰ তো এই মহা সমুদ্ৰৰ তলত বা গভীৰ সমুদ্ৰৰ তলত যিখিনি ষ্ট্ৰাকচাৰ থাকে কিছুমান ষ্ট্ৰাকচাৰ তোমালোকক মই বুজাই দিওঁ যেনেকে তোমালোকৰ বুকত থকা কেইটা মই বুজাই দিম বুকত এটা আছে ন তোমালোকৰ সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ সামুদ্ৰিক শৈলশিৰা মানে অ'চেনিক ৰিজ বুলি ক'ব পাৰো সাবমেৰিন ৰিজ বুলি ক'ব পাৰো মিড অ'চেনিক ৰিজ বুলি ক'ব পাৰো আৰু দ্বীপ মানে আমি জানো আইলেণ্ড সাবমেৰিন মানে কি পুৰা পানীৰ ভিতৰত যে সাবমেৰিন যে যায় তাৰ দ্বাৰা ৱৰ্ডটোৰ দ্বাৰা গম পাইছা মহা সামুদ্ৰিক বা সামুদ্ৰিক শৈলশিৰা মানে হৈছে এখন ধৰা পাহাৰ ওকে এখন পাহাৰ মানে সমুদ্ৰৰ তলত থকা পাহাৰ বা সমুদ্ৰৰ তলত থকা এটা পৰ্বত ওকে তো এই যিখন পৰ্বত বা এই যিখন পাহাৰৰ যিটো ওলাই থকা অংশ পানীৰ পৰা যিটো ওলাই থকা অংশ হি কি ফৰ্ম কৰে হিয়েতো দ্বীপ ফৰ্ম কৰে ন দ্বীপ মানেনো কি আইলেণ্ড মানে কি মাজুলী মানে কি গোটেই পানী তাৰ মাজত অলপমান মাটি আছে এই মাটিখিনি চাৰিও পিনে পানী আছে সেইটোৱেতো দ্বীপ তো এই যিখিনি ওলাই থকা অংশ সেইখিনি কি হ'ব আইলেণ্ড আৰু যিখিনি তলৰ অংশ যিখিনি পানীত ডুবি আছে পানীৰ ভিতৰত আছে সাবমাৰ্জড মানে কি পানীত ডুবি থকা সেই অংশখিনিক কি বুলি কওঁ আমি তোমাৰ সাবমেৰিন ৰিচ বুলি কওঁ বা সামুদ্ৰিক শৈলশিৰা বুলি কওঁ বুজি পালা এখন পৰ্বত বা এখন ধৰা পাহাৰেই হওক পাহাৰ আৰু পৰ্বত একেই হয় জাষ্ট হাইটৰ ডিফাৰেন্স আছে যিয়ে নহওক মুঠতে যিখিনি ওপৰৰ অংশ পানীৰ পৰা ওলাই আহিব সেইখিনিক কম আইলেণ্ড বুলি তলৰ অংশখিনিক যিখিনি ডুবি আছে সেইখিনিক কি বুলি কম সামুদ্ৰিক শৈলশিৰা বুলি কম ওকে বুজি পালা দেন চোৱা তোমাৰ এটা আছে ন খাত বুলি আছে ন ইংলিছ নামটো হৈছে ট্ৰেন্স খাত মানে কি যে occurs when two plates of the earth crust are moving together মই তোমালোকক বুজাই দিলো ন এখন প্লেট মুভ কৰি আছে দুটাই কি ফৰ্ম কৰিব এনেকে এটা আনটোক ডিস্ট্ৰাক্ট কৰি পিনে তলফালে এনেকুৱা ভাঙি যাব ন ইফালৰখনো ভাঙিব ইফালৰখনো ভাঙি পিনে দুটাৰে মানে অংশ দুটা কি হ'ব তোমাৰ ক্ষয় গৈ পিনে সিহঁতে এটা ডিপ্ৰেছন ফৰ্ম কৰিব এটা গাঁত টাইপ ফৰ্ম কৰিব আৰু সেইটো বহুত বেছি দ হয় তাকে আমি কি বুলি কওঁ খাত বুলি কওঁ কোনোবাই যদি এই খাতত পৰিছে সি নাবাচে আৰু মহাসমুদ্ৰৰ ভিতৰত তো সেইবোৰ কি হয় এনেকুৱা গভীৰ খাতবোৰ আমাৰ মহাসাগৰৰ ভিতৰত আছে আৰু এই খাতবিলাক তোমালোকে আচৰিত হ'বা জানি এভাৰেষ্ট হৈছে আমাৰ ভূপৃষ্ঠৰ মানে স্থলভাগৰ চবতকে ওখ যিটো শৃংগ হয়নে শৃংগ মানে কি যে পৰ্বতৰো আটাইতকৈ ওখ প্লেচটো এখন পৰ্বত আছে সেই পৰ্বতখনৰ যিটো একদম টপ মোষ্ট পইণ্ট সেই পইণ্টটোক আমি কওঁ বা টপ মোষ্ট যিটো জাগা ঠাই সেইটোক আমি শৃংগ বুলি কওঁ পৰ্বত এখনৰ তো সেই এভাৰেষ্ট পৰ্বতখনতকেও মানে তোমাৰ দীঘল সেই উচ্চতাটোতকেও দীঘল খাতবোৰ আমাৰ সমুদ্ৰৰ তলত আছে ভাবা উল্টামুৱাকে এভাৰেষ্টখন বাৰু থাকে এনেকে সমুদ্ৰৰ খাতবোৰ থাকে এনেকে কিন্তু সেই যিটো উচ্চতা সেই উচ্চতাটোতকেও বেছিকে আছে তলফালে ওকে তো সেই তলফালে আছে কি এই খাতবোৰ ওকে তো এইবিলাকক কি বুলি কওঁ আমি মহাসামুদ্ৰিক খাত বুলি কওঁ এতিয়া আছে তোমাৰ কি দ্ৰোণী সমুদ্ৰতলীয় দ্ৰোণী মানে কি এনেকুৱা এই যিখিনি এনেকুৱা তোমাৰ কি হয় এনেকুৱা কিছুমান থাকে ওকে এই পিকচাৰটোৰ পৰাই বুজিলা তো এই পিকচাৰখন যদি চোৱা এই পিকচাৰখনত কি আছে ইয়াতে তোমাৰ বিচ আছে এইখিনিলৈকে কি মানে এইখিনিলৈকে আমি সাগৰৰ সেই মাটিখিনিৰ লগত মানে আমি আছো এটেচ হৈ পানীখিনিলৈ যোৱা নাই তো এইখিনি কি বিচ ওকে জাষ্ট আমি তাতে আমি ঢৌখিনিৰ লগত আমি এটেচ হৈ আছো ওকে ইফালেও বিচ তেনেকে তোমাৰ কণ্টিনেণ্টেল চেল্ফ মানে কি মহী সোপান তাত মহী ঢাল আহিব তেনেকে তোমাৰ কি হ'ব অলপমান উত্থান হ'ব উত্থান হৈ পিনে আমাৰ গোটেই সমুদ্ৰ তলটো হ'ব এতিয়া সমুদ্ৰ তলত কি আছে তোমাৰ সমুদ্ৰ তলতো পৰ্বতবোৰ আছে ওকে তাত আকৌ তোমাৰ যিটো এণ্ড পইণ্ট ওকে যিটো মহাসাগৰৰ এণ্ড পইণ্ট সেই এণ্ড পইণ্টত আকৌ তেনেকে তোমাৰ সেইটো ফালে এনেকুৱা আকৌ সেই একে ষ্ট্ৰাকচাৰ আমি পাম বিচ আকৌ আমি পাম তো এইখিনি আছিলে তোমাৰ ষ্ট্ৰাকচাৰ জাষ্ট মই অলপমান বুজাই দিলে ইয়াতে ওকে ইয়াতে তোমালোকৰ এই পিকচাৰটোত চোৱা এই পিকচাৰটোত আৰু কিছুমান বস্তু আছে যেনেকে সি মাউণ্ট এবাইচিল হিল
গাউট এইবিলাকৰ ষ্ট্ৰাকচাৰবোৰ মানে কি যে বেলেগ বেলেগ ষ্ট্ৰাকচাৰবোৰ আমি পাওঁ ভিতৰত ওকে সি মাউণ্ট মানে হৈছে সমুদ্ৰী পৰ্বত ওকে এ ৰিচ ৰাইজিং মোৰ দেন 100 মিটাৰ এবভ দ্য অ'চিয়ান ফ্ল'ৰ মানে তোমাৰ যিটো অ'চিয়ানৰ ফ্ল'ৰ আছে সাগৰৰ যিটো পৃষ্ঠ আছে এইটো যিটো সাগৰৰ পৃষ্ঠ এই সাগৰৰ পৃষ্ঠতকৈ যিবোৰ ষ্ট্ৰাকচাৰ 100 মিটাৰতকৈ বেছি ওখ হয় সেইবিলাকক কি বুলি কওঁ তোমাৰ সমুদ্ৰী পৰ্বত বুলি কওঁ আৰু গায়টছ মানে কি ফ্লেট টপ সি মাউণ্ট মানে সেই তোমাৰ ষ্ট্ৰাকচাৰটোৱে যদি ওপৰৰ ফালে ফ্লেট হয় তাক কি বুলি কওঁ গায়ট বুলি কওঁ যেনেকৈ আমি পৰ্বত আৰু মালভূমিৰ মাজত ডিফাৰেঞ্চ পালোঁ তেনেকৈ তোমাৰ কি হয় সি মাউণ্ট আৰু গায়টৰ মাজত ডিফাৰেঞ্চটো তেনেকুৱা তো এনেকৈ বেলেগ বেলেগ ষ্ট্ৰাকচাৰ কিছুমান আমি পাওঁ সেইবোৰ আমি সমুদ্ৰৰ তলত পাওঁ এতিয়া তোমালোকক লাগিব কি ইয়াতে এই চেপ্টাৰটোত প্ৰত্যেকখন মহাসাগৰৰ কিছুমান তথ্য যে বিস্তৃতি আৰু প্ৰধান বৈশিষ্ট্য ইজি হয় ইমান টান নহয় প্ৰথমে কি কৈছো প্ৰথমে আমাক কি লাগিব প্ৰথমে আমাক লাগিব মাটিকালি প্ৰথমে আমাক কি লাগিব মাটিকালি লাগিব দেন তোমালোকক কি লাগিব সেকেন্ডত যে সেই মহাসাগৰখন কোনটো পজিশনত আছে আমাৰ মাটিকালিৰ ক্ষেত্ৰত চাবলৈ গ'লে ফাৰ্ষ্ট প্লেছত আছে নে সেকেন্ড প্লেছত আছে নে ক'ত আছে তাৰপিছত চাৰিসীমাটো লাগিব গভীৰতা লাগিব দ্বীপ লাগিব তাৰপিছত দ্বীপসমূহৰ নাম কিছুমান উদাহৰণ কিছুমান লাগিব বা গভীৰতম যেনেকৈ প্ৰশান্ত মহাসাগৰৰ ক্ষেত্ৰত গভীৰতম খাত আছে মই কৈছো ন গভীৰতম খাতবোৰ কি যে পৰ্বততকৈ বেছি তোমাৰ যাৰ দৈৰ্ঘ্য থাকে তাত সাগৰবোৰ লাগিব তো ইয়াত তোমালোকক মই মেইন ফ'কাছ কৰিম চাৰিসীমাখিনিৰ ওপৰত কাৰণ চাৰিসীমাখিনি যিহেতু তোমালোকে কি হয় অলপমান কনফিউজ হৈ আছা ওকে তো সেইখিনি তোমালোকক মই ট্ৰিকৰ সহায়ত বুজাই দিম মেপখনৰ দ্বাৰা বাকীখিনি তোমালোকৰ কি হয় তোমালোকে কুৱেশ্যন সলভ কৰি বা কেইটামান এক্সাম্পল লৈ পিনে নিজে নিজে পঢ়িব পাৰিবা বাকীখিনি ইমান টান নহয় খাতবিলাকো তোমালোকৰ কিছুমান খাতেই ইম্পৰ্টেণ্ট দুটা তিনিটা মনত ৰাখিলে হ'ব বা MCQ সলভ কৰিলে চাগে পাবা ইমান ভিতৰৰ পৰা নাহে আজিলৈ তেনেকৈ অহা নাই কিন্তু প্ৰশান্ত মহাসাগৰকেইটা মনত ৰাখিবা আৰু ভাৰত মহাসাগৰকেইটা মানে মনত ৰাখিবা বাকীকেইটা তুমি কেইটামান এক্সাম্পল মনত ৰাখিলে হ'ব তো মাটিকালি কিমান আমাৰ 165 নিযুত বৰ্গ কিলোমিটাৰ তাৰ পাছত 1/3 আগুৰি আছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ দুগুণতকৈ কিছু বেছি ইয়াৰ মাটিকালি এতিয়া আমি চাওঁ চাৰিসীমাটো চাবা চাৰিসীমাৰ কাৰণে মই এগেইন এইখন মেপে লম এইখন মেপে মই বাৰে বাৰে ইউজ কৰি থাকিম চাৰিসীমাটোত মনোযোগ দিয়া তো চাৰিসীমাটোত চোৱা দেখো ইফালে আছে প্ৰশান্ত মহাসাগৰ ইফালেও আছে প্ৰশান্ত মহাসাগৰ মানে দুফালে নাই এখনে প্ৰশান্ত মহাসাগৰ বাট আমি মেপখনত তেনেকৈ দেখাইছো আমি খুলি লৈছো এনেকৈ খুলি লৈছো ওকে ইফালেও প্ৰশান্ত ইফালেও প্ৰশান্ত এতিয়া তোমালোকৰ বেসিক যিখিনি সেইখিনি মনত ৰাখিলে হ'ব ইমান ডিটেইলছত মনত ৰাখিব নালাগে তোমালোকৰ বুকত কিছুমান বস্তু অলপমান ধৰা যেনেকৈ সাইবেৰিয়াৰ পূব অংশ আলাস্কা এইবিলাক দিয়া আছে এইবোৰ তোমালোকে নিলিখিলেও হ'ব মই কৈছো মেইন তোমাৰ চাৰিসীমাটো এই মেপখনৰ মতে লিখি আহিবা ফুল মাৰ্কস পাবা পুৰা এক্সাক্ট তোমাক এনেকৈ আহে কুৱেশ্যনটো যে প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখা তোমাক আহিব হয়তো চমুটোকা তোমাক আহিব হয়তো বৈশিষ্ট্য তেতিয়া তুমি চাৰিসীমাটো এনেকৈ মই যেনেকৈ দিছো এনেকৈ ইজি ৱেত লিখি আহিবা তোমালোকে ফুল মাৰ্কস পাবা তোমালোকক জানিবা এক্সামিনাৰে বা তোমালোকে পাৰিলে মেপখন এনেকৈ আঁকি আহিবা তেতিয়া তোমালোকক ধুনীয়াকৈ বুজি পাব যে তোমালোকে বুজি পাইছা কনচেপ্টটো আৰু তোমালোকে মাৰ্কস পাবা তো চোৱা উত্তৰে কি আছে দেখাতে গম পাইছা প্ৰশান্ত মহাসাগৰৰ উত্তৰে কি আছে উত্তৰ আমেৰিকা আছে আৰু উত্তৰ মহাসাগৰ আছে মহাসাগৰৰ ভিতৰত উত্তৰ কোনটো ৱাৰ্ডত আছে উত্তৰ মহাসাগৰত আৰু মহাদেশৰ ভিতৰত উত্তৰ আমেৰিকাত তো উত্তৰ আমেৰিকাৰ উত্তৰ মহাসাগৰ আছে উত্তৰে ইমান ইজি দক্ষিণে কি আছে দক্ষিণ মহাসাগৰ আৰু কি আছে ইফালে অষ্ট্ৰেলিয়া মানে ওশেনিয়া ওকে ওশেনিয়া তোমাৰ মহাদেশ কিন্তু তোমালোকৰ বুকত অষ্ট্ৰেলিয়া বুলি আছে তো অষ্ট্ৰেলিয়া লিখিবা তাৰপিছত চোৱা ইষ্ট পূবফালে কি আছে পূবফালে আছে তোমাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল আৰু ৱেষ্টত কি আছে ৱেষ্টত আছে এছিয়া মহাদেশৰ পূব অংশ ওকে চোৱা এইটো কি এছিয়া মহাদেশৰ পূব অংশ এইটো ক'ত আছে এইটো আছে তোমাৰ ৱেষ্টত উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা সাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ দক্ষিণে অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল এতিয়া তোমালোকৰ এইটোত এটা কনফিউজ লাগিব যে পূবে তোমাৰ কেনেকৈ হ'ল হয়নে যে পূবে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম অংশ কেনেকৈ হ'ল চাবা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকাৰ কি বুলি কৈছো পশ্চিম অংশ
পশ্চিম অংশ চাবা তোমাক কাৰ লাগে চোৱা তোমাক লাগে প্ৰশান্ত মহাসাগৰৰ পূবে কি আছে তো প্ৰশান্ত মহাসাগৰৰ পূবে মানে কি ইফালে তো ইফালে কি আছে উত্তৰ আমেৰিকাৰ দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ আছে ন তুমি যদি প্ৰশান্ত মহাসাগৰৰ পূবে চোৱা তুমি যদি এই প্ৰশান্ত মহাসাগৰখন মানে ইফালৰ প্ৰশান্ত মহাসাগৰখন লোৱা তেতিয়াহলে ইফালে কি আছে গোলকটো এণ্ড হৈ গল ন গোলকটো এণ্ড হৈ গল গোলকটো শেষ হৈ গল তো তুমি কোনখন প্ৰশান্ত মহাসাগৰ ল'ব লাগিব তুমি ল'ব লাগিব এইখন প্ৰশান্ত মানে এখনে মই মেপখনৰ কথা কৈছো বুজিছানে বুজাবলৈ হেনেকে বুজাই আছো যে মই যদি পূবৰ অংশটো লাগে তুমি ল'ব লাগিব এই পাৰ্টটো এই প্ৰশান্ত মহাসাগৰৰ এই অংশটো মেপৰ এই অংশটোত ফোকাস কৰা তো পূব অংশ মানে কি এইটো প্ৰশান্ত মহাসাগৰৰ ইফালে কি আছে ইমান ইজি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম অংশ আৰু ইফালে তোমাৰ প্ৰশান্ত মহাসাগৰৰ কি আছে পশ্চিমে কি আছে এছিয়া মহাদেশৰ পশ্চিমে কি আছে এছিয়া মহাদেশৰ পূব অংশ পূব উপকূল এছিয়া মহাদেশৰ কি খিনি অংশ পূব কিন্তু প্ৰশান্ত মহাসাগৰৰ কি পশ্চিম দিশে আছে ইমান ইজি বুজি পাইছা ওকে চলো এইটো তোমালোকৰ বুকত দিয়া আছে নালাগে তোমালোকক মই যিখন মেপ দিছো এইখন ফলো কৰিবা তো ইয়াতে মই কি কৈছো তোমালোকে মহাসাগৰৰ ভিতৰত যেতিয়া তোমালোকক কোৱেশ্চন এটা আহিব তোমালোকে দফা ওয়াইজ নিলিখিবা পইণ্ট ওয়াইজ লিখিবা তিনিটা পইণ্ট ইনক্লুড কৰিবা প্ৰথম পইণ্টত লিখিবা মাটিকালি তাৰ কিমান নম্বৰ পজিশনত আছে কিমান শতাংশ পৃথিৱীৰ হেতু লিখিব লাগিব চাৰি সীমাটো লিখিবা আৰু যি তিনিখনত গভীৰতা দিয়া আছে প্ৰশান্ত ভাৰত আৰু আটলান্টিকত তোমালোকৰ গভীৰতা কেটা দিয়া আছে মোৰ মতে তোমালোকৰ উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা চাগে দিয়া নাই গভীৰতাটো তো হেকিটা লিখিব নালাগে যিকিটাত গভীৰতা দিয়া আছে সেইটো লিখিবা কিন্তু চাৰি সীমাৰ মানে পইণ্ট তিনিটা ৰাখিবা মাটিকালি চাৰি সীমা আৰু ভূপ্ৰাকৃতিক অবয়ৱৰ ভিতৰত দ্বীপসমূহ আছে সাগৰসমূহ আছে আৰু সামুদ্ৰিক খাতসমূহ আছে ওকে তো হেকিটাটো ইনক্লুড কৰিবাই তাৰ উপৰি যদি কিবা এডিশনাল কিবা অতিৰিক্ত বস্তু আছে হেখিনি লিখিবা যেনেকে প্ৰশান্ত আৰু ভাৰতৰ মই কৈছো যে ধুনীয়াকে প্ৰশান্ত আৰু ভাৰতখন মনত কৰা কাৰণ এইকিটা তোমাৰ আহে আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ শৰ্ট নোট আহে বা ভাৰতৰ তোমাৰ শৰ্ট নোট আহে ভাৰতৰ নহয় সৰি আটলান্টিকৰ ওকে তো তাৰ তোমাৰ অলপ অলপ লিখিলে হ'ব কিন্তু ইহতৰ যদি লং কোৱেশ্চন আহে ইহতৰ গুটেইটা লিখিব পাৰিব লাগিব ওকে তো চোৱা ইয়াতে তোমালোকৰ এছিয়া কি এটো জাপান ফিলিপাইন দ্বীপপুঞ্জ আছে ইয়াতে দেন তোমাৰ গড় গভীৰতা কিমান 5000 মিটাৰ তাৰ পাছত 20000টা সামুদ্ৰিক দ্বীপ আছে দ্বীপসমূহৰ ভিতৰত কি দ্বীপ জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই এইবিলাক গভীৰতম কি মেৰিয়ানা ঘাট তাৰ পাছত আৰু কি আছে ঘাট তাত সাগৰ কেখন কি বেৰিং সাগৰ ফিলিপাইন আলাস্কা সো ইয়াতে ফিলিপাইন জাপান খাতু হয় তাৰ পাছত ফিলিপাইন জাপানটো দ্বীপু হয় হয়নে সৰি ফিলিপাইন জাপানটো কি সাগৰ হয় সাগৰ হয় ফিলিপাইনটো খাতু হয় আৰু ফিলিপাইনটো দ্বীপু হয় মই এনেকে মনত পৰিছে এইটো মই এনেকে মনত কৰিছিলো ফিলিপাইনটো দ্বীপ এটাৰ নামো হয় খাত এটাৰ নামো হয় আৰু সাগৰৰ নামো হয় বাকি জাপানটো দ্বীপৰ নামো হয় তাৰ পাছত তোমাৰ সাগৰৰ নামো হয় তাৰ পাছত আহিলো আমি আটলান্টিক মহাসাগৰৰ মাটিকালি তাৰ পাছত কি আহিব কি আকৃতিৰ এছ আকৃতিৰ মই দেখাই দিলো কেনেকে তাৰ পাছত চাৰি সীমা গভীৰতা তাত সামুদ্ৰিক দ্বীপ সামুদ্ৰিক খাত আৰু সাগৰ চাৰি সীমাটো মই তোমালোকক কৈ আছো চাবা এতিয়া আটলান্টিক মহাসাগৰ এইখন ইমান ইজি উত্তৰে কি আছে তোমালোকৰ উত্তৰ মহাসাগৰ গ্ৰীনলেণ্ডটো মনত নাথাকিলেও হ'ব বাৰু উত্তৰ আমেৰিকা উত্তৰ মহাসাগৰটো লিখিবাই দক্ষিণে কি আছে দক্ষিণ মহাসাগৰ ইজি ইষ্টত কি আছে আৰু ৱেষ্টত কি আছে ইমান ইজি চোৱা পূব ফালে কি আছে ইউৰোপ আফ্ৰিকা আৰু পশ্চিম ফালে কি আছে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা क्या मतलब रोते रहते हो इतना आसान এইখিনি লিখি দিলে হ'ব ভাৰত মহাসাগৰ ভাৰত মহাসাগৰৰ চাৰি সীমা চোৱা এখন ভাৰত মহাসাগৰ উত্তৰে কি আছে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া চোৱা ভাৰত মহাসাগৰৰ উত্তৰে তুমি অকল এছিয়া বুলি লিখিব পাৰা এছিয়া বুলি বাট এছিয়া বুলি লিখাতকে তুমি লিখিব লাগিব দক্ষিণ পূব এছিয়া কাৰণ এছিয়াখন পুৰা ইয়াৰলৈকে বিস্তৃত হৈ আছে ন পুৰা ইমান ডাঙৰ সবতকে বৃহত্তম বহুত বেছি বিস্তৃত হৈ আছে তো তুমি যদি চোৱা এছিয়াৰ মেইনলি কোনটো পাৰ্ট আছে দক্ষিণ পাৰ্টটো আছে আৰু দক্ষিণ পূব মানে দক্ষিণ পূবৰ এটো দক্ষিণ আৰু ইফালে পূব মানে দক্ষিণ পূব মেইনলি দক্ষিণ পূব পাৰ্টটো আছে তো সেইকাৰণে ইষ্টত তুমি যদি মানে ভালকে যদি লিখিব বিচাৰা তুমি ইষ্টত লিখিবা সৰি কিটো উত্তৰে লিখিবা দক্ষিণ পূব এছিয়া ওকে আৰু তোমাৰ ইফালে চোৱা দক্ষিণে কি আছে দক্ষিণে আছে দক্ষিণ মহাসাগৰ ইষ্টত আছে অষ্ট্ৰেলিয়া আৰু
তোমাৰ দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ দক্ষিণ পূব এছিয়াৰ কি দ্বীপসমূহ আৰু ওয়েষ্টত আছে আফ্ৰিকাৰ আৰু আফ্ৰিকাৰো কোনটো মাদাগাস্কাৰ তাতে চোৱা উত্তৰে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া দক্ষিণে দক্ষিণ মহাসাগৰ পূবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ আৰু পশ্চিমে আফ্ৰিকা আৰু মাদাগাস্কাৰ ইজি হল এটো বেছি ইজি কাৰণ এতে দুটা কমন আছে দক্ষিণ পূব এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ দেন তোমাৰ দক্ষিণ মহাসাগৰ ইজি হয় বহুত ইজি দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় দক্ষিণ মহাসাগৰ বৰফেৰে ঢাক খাই থাকে যেনেকে দক্ষিণ মহাসাগৰখনক বহুতে এণ্টাৰ্কটিকা মহাসাগৰ বুলিও কয় এণ্টাৰ্কটিক ওশেন বুলিও কয় দক্ষিণ মহাসাগৰখনক কাৰণ এণ্টাৰ্কটিকা মহাদেশৰ ওপৰত আছে আৰু এণ্টাৰ্কটিকাখনৰ কথা আমি জানোৱে কেৰেক্টাৰিষ্টিক যেটাত মানুহৰ বসতি নাই মেৰু অঞ্চল মানে তোমাৰ কি হয় বৰফেৰে আগুৰি থাকে তো সেইখনো তেনেকুৱা এতিয়া তোমাক এইটো আহিব পাৰে যে দক্ষিণ মহাসাগৰৰ চাৰিমা বুলি ক'লে উত্তৰ দক্ষিণ বিলাক নালাগে তো দক্ষিণ মহাসাগৰখন কি এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি আছে সেইটো আৰু প্ৰশান্ত মহাসাগৰ আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশ বুলি কোৱা হয় দক্ষিণ মহাসাগৰক ওকে সো প্ৰশান্ত আটলান্টিক আৰু ভাৰত ইহতৰ একদম তলফালে আছে ন এখন তো সেইকাৰণে বৰ্ধিতাংশ বুলি ইয়াক কোৱা হয় কাৰণ এই তিনিখন মহাসাগৰে যত লগ লাগিছে তাকে আমি দক্ষিণ মহাসাগৰ বুলি ক'ব পাৰো উত্তৰ মহাসাগৰো ইজি উত্তৰ মেৰু চাৰিওফালে বিস্তৃত আৰু উত্তৰ মহাসাগৰ তোমাৰ কোনে কোনে আগৰিছে চোৱা এছিয়া তাৰ পাছত ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে ইজি কাৰণ আফ্ৰিকাখনটো ইফালে ন পুৰা ঢুকিয়ে পোৱা নাই উত্তৰ মহাসাগৰক আফ্ৰিকাই তো আফ্ৰিকাখনটোৰ কথাই নাহে কি আছে ইউৰোপ এছিয়া আৰু উত্তৰ আমেৰিকা হৈ গল বাকি এইবিলাক তোমালোকে নিজে পঢ়িব পাৰিবা টান নহয় এইবিলাকো মই কৈছো যে পাৰ্চেন্টেজটো তোমালোকে এটলিষ্ট এছিয়াখনৰ আৰু ইউৰোপখনৰ মনত ৰাখিবা ইউৰোপটো বাৰু ইমান ইউৰোপৰ ফিচাৰ্ছবোৰ আহে বৈশিষ্ট্যবোৰ আহে নদ নদীৰ নাম বা তেনেকুৱা কিন্তু তোমালোকৰ এছিয়া মহাদেশৰ গোটেইখিনি বস্তু মনত ৰাখিব ট্ৰাই কৰিবা তোমালোকৰ বুকত জনসংখ্যাৰ ক্ষেত্ৰৰ পৰা আছে ক্ৰমটো দিয়া নাই কিন্তু অলপ কিছুমান মহাদেশৰ জনসংখ্যাৰ কথা আছে এখানে ক্ৰমটো কি যে মাটিকালিৰ ফালৰ পৰা যদি চাও এছিয়াখন ডাঙৰ সবতকে দেন আফ্ৰিকা দেন উত্তৰ আমেৰিকা দেন দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা দেন ইউৰোপ দেন ওশেনিয়া মহাদেশ ওকে কিন্তু যদি মই জনসংখ্যাৰ পিনৰ পৰা চাও হেতুটো জানাই যে এণ্টাৰ্কটিকাত নাইয়ে তো এণ্টাৰ্কটিকাটো সবতকে লাষ্টত কিন্তু প্ৰথমে এছিয়া আহিব এছিয়াটো মাটিকালিৰ পিনৰ পৰাও আগত আছে জনসংখ্যাৰ পিনৰ পৰাও আগত আছে আফ্ৰিকা আহিব তাৰ পিছত ইয়ালৈকেটো সেম তাৰ পিছত কিন্তু ডিফাৰেন্ট হ'ব তাৰ পিছত মাটিকালিৰ পিনৰ পৰা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আহে কিন্তু ইয়াতে আহিব ইউৰোপ ফাৰ্ষ্ট তাৰ পিছতহে উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আহিব দেন ওশেনিয়া আহিব দেন এণ্টাৰ্কটিকা আহিব এতিয়া স্থলভাগৰ প্ৰায় 67% উত্তৰ গোলাৰ্ধত অৱস্থিত উত্তৰ আমেৰিকাৰ বৃহৎ অংশ আফ্ৰিকাৰ দক্ষিণাংশ ওশেনিয়া আৰু এণ্টাৰ্কটিকাক বাদ দি ওকে উত্তৰ গোলাৰ্ধত বাকিখিনি অৱস্থিত ওকে এতিয়া দক্ষিণ গোলাৰ্ধত বেছি ভাগ আমাৰ মহাদেশ কি নহয় মহাদেশৰ অৱস্থিত নহয় কোনখিনি অৱস্থিত এইখিনি আপোনালোকে মেপখনৰ পৰা বুজি লবা ওকে ইজি হয় বাকি পূব পশ্চিমা গৈ পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত কোন অৱস্থিত মেপখনত চাই লবা ইজি হয় এতিয়া তোমালোকৰ কিছুমান ক্যাৰেক্টাৰ এই কিটা বস্তু মনত ৰাখিবাচোন ভূমধ্য সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে কিয় মনত ৰাখিব দিছো জানানে যেতিয়া তোমালোকে চাৰি সীমা লিখিবা মহাদেশ বিলাকৰ এই কিটা ক্যাৰেক্টাৰিষ্টিক লাগিব এতিয়া মই কম তোমালোকক যে ভূমধ্য সাগৰ চাবা এই যিখন মেপ পাইছিলা মেপত কি পাইছিলা ইফালে এছিয়া পাইছিলা হয়নে ইফালে ইউৰোপ পাইছিলা আৰু তলত আফ্ৰিকা পাইছিলা তো এই আফ্ৰিকা আৰু ইউৰোপ দুটা কি আছে লগ লাগি আছে আফ্ৰিকা আৰু ইউৰোপৰ মাজত কোনটো সাগৰ আছে ভূমধ্য সাগৰ তেনেকে এছিয়া আৰু আফ্ৰিকাৰ মাজত কি আছে লোহিত সাগৰ এছিয়া আৰু আফ্ৰিকা আৰু ইউৰাল পৰ্বতমালা ক'ত আছে ইউৰোপ আৰু এছিয়াৰ মাজত এনেকে আছে আৰু পানামা খাল ক'ত আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত যেতিয়া চাৰি সীমা লিখিম তেতিয়া আমি আৰু এইটো কম তো ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন মহাদেশ বিলাকৰ ভিতৰত কি আহে যা প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা তেনেকে আহে চমুটুকা লিখা আহে পাৰ্থক্য লিখা তোমালোকে বুকতো পাই দেখিছে চাগে পাৰ্থক্য লিখা বহুত ইম্পৰ্টেন্ট মহাদেশৰ বা মহাসাগৰৰ ভিতৰত পাৰ্থক্য লিখা আহিব পাৰে ইজি হয় যিমান নম্বৰ আহে ইমানটা পইণ্টছ লিখি দিবা আৰু এমসিকিউৰ আহিব পাৰে তথ্যবিলাকৰ ওপৰত তো এছিয়া মহাদেশৰ প্ৰথমে আমি চাও এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য যদি লিখিব দিয়ে কি লিখিবা পৰ্বতমালা মালভূমি নদ নদী সমভূমি হ্ৰদ মৰুভূমি দ্বীপ এছিয়া মহাদেশৰ কোৱেশ্চনটো ভালকে প্ৰিপেয়াৰ কৰি যাবা বৃহত্তম মাটিকালিৰ জনসংখ্যাৰ পিনৰ পৰা ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজত সীমা প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালাই নিৰ্ধাৰণ কৰে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত কোনে নিৰ্ধাৰণ কৰে লোহিত সাগৰে চোৱা এইখন এছিয়া ওকে তো
তোমালোকে এখন মেপ চোৱা এতিয়া আৰু মই দিয়া গোলককেইটা ভালকে বহিত আঁকি লোৱা 6খনৰে কাৰণ এখনৰ তোমালোকৰ দিয়া নাই এণ্টাৰ্কটিকাখনৰ দিয়া নাই ইনফৰমেশ্যন বুকত তো সেইখন নালাগে তো এইখন হৈছে এছিয়া এছিয়াখনৰ পূবে কি আছে পশ্চিমে কি আছে উত্তৰে কি আছে দক্ষিণে কি আছে বা উত্তৰে বহুত ইজি উত্তৰ মহাসাগৰ দক্ষিণে কি ভাৰত মহাসাগৰ এখন এছিয়া উত্তৰে আছে উত্তৰ মহাসাগৰ দক্ষিণে আছে ভাৰত মহাসাগৰ যদি মেপখন পুৰা মানে ছাপ্পা হৈ আছে ন ব্ৰেইনত আৰামছে লিখিব পাৰিবা এছিয়াৰ চোৱা ইফালে আছে উত্তৰে আছে উত্তৰ মহাসাগৰ আৰু দক্ষিণে আছে কি দক্ষিণ মহাসাগৰ নহয় কিন্তু কাৰণ দক্ষিণ মহাসাগৰ নাপাওতে এখন আছে ন এছিয়াৰ ইফালে ভাৰত মহাসাগৰ তো ভাৰত মহাসাগৰ হ'ব পিছত চোৱা পূবে কি আছে ইমান ইজি প্ৰশান্ত মহাসাগৰ পূবে আৰু পশ্চিমে কি আছে পশ্চিমে আছে তোমালোকৰ একচুয়ালি তোমালোকৰ বুকত আছে কিছুমান বস্তু বাট তোমালোকে লিখিলে আসানকে লিখি থবা যে ভূমধ্য সাগৰ দক্ষিণ পশ্চিম ভাবে আসলতে আমাৰ ভূমধ্য সাগৰখন দক্ষিণ পশ্চিমে আছে তোমালোকৰ বুকত কি বুলি আছে চাও মই তোমালোকক এনেকৈ দি দিছো এইটো পশ্চিমে এইটো চোৱা লোহিত সাগৰ সুৱেজ খাল ভূমধ্য সাগৰ ককেছাছ পৰ্বত কাস্পিয়ান সাগৰ ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালাই আগুৰি আছে ওকে তো যদি তোমালোকে ওয়েষ্টত চোৱা ওয়েষ্টত যদি তোমালোকে লিখা এইকেইটা বস্তু তোমালোকে লিখিব চাবা যে লোহিত সাগৰ ভূমধ্য সাগৰ ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালাটো জানিবই লাগে আৰু ভূমধ্য সাগৰটো জানিবই লাগে লোহিত সাগৰটোহে এক্সট্ৰাকে মনত কৰিব লাগে কাৰণ চোৱা মই তোমালোকক অলৰেডি ক'লো যে ভূমধ্য সাগৰ কাৰ মাজত আছে ভূমধ্য সাগৰ কাৰ মাজত আছে চোৱা ভূমধ্য সাগৰ আছে তোমালোকৰ কি এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত আছে লোহিত সাগৰ সৰি লোহিত সাগৰৰ কথা আছে ন তো এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত কি আছে লোহিত সাগৰ আছে তো এইটো চোৱা এইটো হৈছে এছিয়া আৰু এইটো হৈছে আফ্ৰিকা মাজত কি আছে লোহিত সাগৰ তো আফ্ৰিকাখন আছে এছিয়াৰ কোন ফালে এইটো ফালে তো মই যদি এছিয়াৰ পশ্চিম ফালে কি আছে লিখিব লাগে মই কি লিখিব লাগিব ভূমধ্য সাগৰ এটাটো লিখিবই লাগিব আৰু লোহিত সাগৰ হয়নে কাৰণ এইফালে আছে তেনেকে তোমাৰ ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজত কি আছে ইউৰাল পৰ্বতমালা তো এইখন হৈছে ইউৰোপ আৰু এইখন হৈছে এছিয়া মাজত কি আছে ইউৰাল নদী বা ইউৰাল পৰ্বতমালা তো এইফালে যদি মই যাওঁ কি পাম মই ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা পাম নে পাম এইটো ভূমধ্য সাগৰ কাৰ মাজত আছে ভূমধ্য সাগৰ আছে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত তো ভূমধ্য সাগৰটো কেনেকৈ আহিল ভূমধ্য সাগৰটো আহিল তেনেকৈ যে ইউৰোপ আৰু আফ্ৰিকা চাবা ইউৰোপ আৰু আফ্ৰিকাৰ মাজত কি আছে ভূমধ্য বুজি পাইছে নে চোৱা ইউৰোপ আৰু আফ্ৰিকাৰ এই পইণ্টটোত আছে ভূমধ্য এছিয়া আৰু আফ্ৰিকাৰ মাজত আছে লোহিত আৰু ইউৰোপ আৰু এছিয়াৰ মাজত আছে ইউৰাল পৰ্বতমালা তো এই গোটেই কেইটা মুঠতে এছিয়াৰ পশ্চিম ফালে আছে গতিকে এছিয়াৰ যেতিয়া পশ্চিম ফালে তুমি চাবা ইমান ইজি ইউৰোপ আফ্ৰিকাৰ মাজত যি আছে সেইটো লিখিবা এছিয়া আফ্ৰিকাৰ মাজত যি আছে সেইটো লিখিবা আৰু এছিয়া আৰু ইউৰোপৰ মাজত যি আছে সেইটো লিখিবা এই তিনিটা হৈছে এই তিনিখন মহাদেশ হৈছে একেলগে এটা অংশত আমি পঢ়িছো ন এটা অংশত আছে থুপ খাই আছে তো সেইকাৰণে ইহঁতৰ লোকেশ্যন কেইটা এটা মানে চাৰি সীমাটো এটা আনটোৰ লগত তোমাৰ কি হ'ব কোঅৰ্ডিনেশ্যনটো থাকিবই এটা আনটোৰ লগত মিলটো থাকিবই বুজি পাইছেনে বুজাব পাৰিছেনে মই এইখিনি বস্তু ইয়েছ বুজি পাইছা একদম টেনশন লব নালাগে চোৱা এই তোমালোকে এনেকে এছিয়াখনৰ চাৰিপিনে এই মেপখনটো আঁকি ল'বা মেপখন আঁকি পিনে এই বস্তুখিনি ইজি হয় তাত ইউৰোপ আহা ইউৰোপ বুলি কোৱাৰ লগে লগে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত অলৰেডি পালো ভূমধ্য সাগৰ আছে তো ইউৰোপখন যদি মই চাওঁ এখন চোৱা এখন হৈছে ইউৰোপ উত্তৰ আৰু দক্ষিণটো ইজি উত্তৰে আছে উত্তৰ মহাসাগৰ দক্ষিণে আছে কি চাবা দক্ষিণটো ভূমধ্য সাগৰটো কেনেকে যে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত কি আছে ভূমধ্য সাগৰ তো মই এনেকৈ লিখিব পাৰো ইউৰোপ মহাদেশৰ দক্ষিণ ফালে আছে আফ্ৰিকা বুলি লিখিব পাৰো কিন্তু মই স্পেচিফিকেলি যদি চাওঁ মই কি লিখিম ভূমধ্য সাগৰ লিখিম ওকে তো তোমালোকে যদি কাস্পিয়ান আৰু কৃষ্ণ সাগৰ মনত নাথাকেও ভূমধ্যটো লিখি দিবা কাৰণ ইউৰোপৰ তলত আছে আফ্ৰিকা আৰু ইউৰোপ আৰু আফ্ৰিকাৰ মাজত আছে ভূমধ্য তো ফাৰ্ষ্ট মই কি লিখিম ভূমধ্য লিখিম চাৰি সীমাটোত তেনেকে তোমাৰ পূবে কি হ'ব পূবে হ'ব ইউৰাল পৰ্বতমালা বা এছিয়া ইমান ইজি চোৱা ইউৰোপ আৰু এছিয়াৰ মাজত কোনে সীমা নিৰ্ধাৰণ কৰিছে কোনে ইউৰাল পৰ্বতমালাই হয়নে তো সেইকাৰণে ইউৰাল পৰ্বতমালা লিখিম তেনেকে তোমাৰ ইউৰোপৰ উত্তৰ ফালে উত্তৰ মহাসাগৰ আৰু পশ্চিম ফালে কি লিখিম আটলান্টিক মহাসাগৰ এইখন ইজি তেনেকে তোমালোকৰ আফ্ৰিকা মহাদেশৰ চোৱা আফ্ৰিকা মহাদেশ এখন আফ্ৰিকা মহাদেশৰ
এইখন আফ্ৰিকা মহাদেশৰটো লোকেশনটো বহুত ইজি উত্তৰে কি লিখিম মই ভূমধ্য সাগৰ কিয় বিকজ ইউৰোপ আৰু আফ্ৰিকাৰ মাজত কি আছে ভূমধ্য সাগৰ সেইকাৰণে তাৰ পাছত দক্ষিণে কি লিখিম দক্ষিণ মহাসাগৰ তাৰ পাছত এইটো হ'ব তোমাৰ পূব ভাৰত মহাসাগৰ আৰু পশ্চিমে হ'ব আটলান্টিক মহাসাগৰ এটোটো ইজিয়েষ্ট হয় আফ্ৰিকাৰ উত্তৰ আমেৰিকাৰো সেম উত্তৰ আমেৰিকাৰো তেনেকুৱা উত্তৰ আমেৰিকা চোৱা এখন উত্তৰ আমেৰিকাৰ উত্তৰে কি থাকিব উত্তৰ মহাসাগৰ দক্ষিণে কি থাকিব দক্ষিণ আমেৰিকা আৰু কি থাকিব ইফালে প্ৰশান্ত মহাসাগৰ হয়নে আৰু তোমালোকৰ প্ৰশান্ত মহাসাগৰখন এইটো মনত ৰাখিবা উত্তৰ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰখন দক্ষিণেও আছে আৰু পশ্চিম ফালেও অলপ আছে হয়নে কাৰণ চোৱা এই প্ৰশান্ত মহাসাগৰ গোটেই বিস্তৃত হৈ আছে ন দক্ষিণেও আছে পশ্চিমেও আছে সেইকাৰণে পশ্চিমতো প্ৰশান্ত মহাসাগৰ হ'ব দক্ষিণেও হ'ব দক্ষিণ আমেৰিকাৰ লগতে ওকে আৰু পূবে কি হ'ব এখন আটলান্টিক মহাসাগৰ আৰু পশ্চিমে কি হ'ব বেৰিং সাগৰ আৰু বেৰিং প্ৰণালী যদি মনত নাথাকে ডাইৰেক্ট প্ৰশান্ত লিখি দিবা বাট স্পেচিফিক্যালি বেৰিং সাগৰ আৰু বেৰিং প্ৰণালীটো এটো ক্ষেত্ৰত অলপ মনত কৰিবা তো দক্ষিণ আমেৰিকাৰ ক্ষেত্ৰত দক্ষিণ আমেৰিকাৰ ক্ষেত্ৰত আমাৰ কি হ'ব এইখন দক্ষিণ আমেৰিকা উত্তৰে কি হ'ব উত্তৰ আমেৰিকা ইজি আৰু তোমাৰ কেৰিবিয়ানটো মনত নাৰাখিলে হ'ব যদি উত্তৰ আমেৰিকা লিখিছা হ'ব দেন তোমাৰ পূবে কি হ'ব আটলান্টিক উত্তৰ আমেৰিকা যেনেকৈ পূবে আটলান্টিক আছিলে দক্ষিণতো সেম হ'ব তাৰ পাছত পশ্চিমে কি হ'ব প্ৰশান্ত মহাসাগৰ উত্তৰ আমেৰিকাটো মানে আমাৰ কি আছিলে প্ৰশান্ত মহাসাগৰ আছিলে পশ্চিমে আৰু বেৰিং সাগৰ বেৰিং প্ৰণালী আছিলে ইয়াতো সেম হ'ব দক্ষিণ আমেৰিকাত তলফালে কি হ'ব দক্ষিণ মহাসাগৰ ইজি ওশেনিয়াৰ ক্ষেত্ৰত ওশেনিয়াৰ ক্ষেত্ৰত তোমাৰ ইজি ওশেনিয়াৰ ক্ষেত্ৰতো ইজি উত্তৰে কি হ'ব দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰ প্ৰশান্ত মহাসাগৰখন আছে আৰু এছিয়াৰ অকল দক্ষিণ আৰু পূব অংশ আছে তো দক্ষিণ পূব এছিয়া হ'ব দক্ষিণে কি হ'ব দক্ষিণে হ'ব দক্ষিণ মহাসাগৰ পূবে কি হ'ব প্ৰশান্ত মহাসাগৰ এইটো পালো আৰু পশ্চিমে কি হ'ব ভাৰত মহাসাগৰ ইজি বিশ্বৰ প্ৰধান মৰুভূমিসমূহ ক'ত কি আছে মই তোমালোকক স্লাইডত দি দিছো হোৱাটছএপ চেনেলত চাই পিনে এইটো তোমালোকে অলপ চাই লোৱা যাতে এমসিকিউ কৰিব পাৰা বাকি এইখিনি বস্তু ইনফৰমেশন খিনি গুটেখিনি দি দিছো চোৱা যে এছিয়া মহাদেশটো মই ভালকে এবাৰ কৈ দিও যে এছিয়া মহাদেশৰ মাটিকালি মনত ৰাখিবা দেশৰ সংখ্যা চাবা অলপমান জনসংখ্যা এইটো জানিব লাগিব বিশ্বৰ সৰ্বোচ্চ শৃংগ যেটো এভাৰেষ্ট শৃংগ হেতু আছে হিমালয় পৰ্বতমালাটো আছে হিমালয় পৰ্বতমালাৰ যেটো সৰ্বোচ্চ শৃংগ মানে সৰ্বোচ্চ ঠাই হেতু হৈছে এভাৰেষ্ট শৃংগ আৰু দ্বিতীয় উচ্চতম হৈছে গডউইন অষ্টিন বা মাউন্ট কেটু উচ্চতাটো মনত ৰাখিবা ওকে উচ্চতাটো ইম্পৰ্টেন্ট এভাৰেজ আৰু কেটু মাউন্ট কেটু তাৰ পাছত উচ্চতম মালভূমি পামিৰ আৰু বৃহত্তম বুলি ক'লে কিন্তু তিব্বত মৰুভূমি কি আছে গবি থৰ আৰু আৰব আৰু দ্বীপসমূহ চাবা দ্বীপসমূহৰ যেতিয়া তোমাক আহিব প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ দ্বীপসমূহ মই কৈছে মনত ৰাখিবা প্ৰশান্ত আৰু ভাৰত মহাসাগৰৰ তো প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ যিখিনি দ্বীপ হয় সেইখিনিয়ে এছিয়া মহাদেশৰ দ্বীপ হয় ইউৰোপ মহাদেশৰ ক্ষেত্ৰতো তেনেকুৱা আটলান্টিক আৰু ভূমধ্য আৰু উত্তৰ মহাসাগৰৰ যিখিনি দ্বীপ হয় সেইখিনি দ্বীপে ইউৰোপ মহাদেশৰো দ্বীপ ইয়াতে কি আছে সৰ্বোচ্চ শৃংগ মাউন্ট এলব্ৰাছ আৰু আলপছৰ সৰ্বোচ্চ শৃংগ মাউন্ট ব্লেংক এটা তোমাকৰ বুকত আছে ইয়াতে কিলিমাঞ্জাৰো নীল নদী নামিবিয়া কালাহাৰী সাহাৰা ইম্পৰ্টেন্ট দে ৰকি পৰ্বতমালা কোনখন মহাদেশৰ এইবিলাক কোৱেশ্চন আহিব তাৰ পাছত এন্ডিজ পৰ্বতমালা বহুত ইম্পৰ্টেন্ট একানকাগুৱা এই দেশকেইটাৰ ক্যালকুলেশন যদি কৰা আৰু আটাইতকৈ জনবহুল চীন আৰু কম জনবহুল ভেটিকান সিটি বৃহত্তম ৰাছিয়া মাটিকালি হিচাপে আৰু ক্ষুদ্ৰতম ভেটিকান সিটি দুটোতে কমন হয় সৰ্বমুঠ 197 খন দেশ আছে তো এইকেইটা যদি ক্যালকুলেট কৰা টোটাল কৰিলে 197 পাবা ইয়াতে তোমালোকৰ কিছুমান টেষ্ট পেপাৰত চাবাচোন ৰেন্ডমলি কিছুমান নাহে যেনেকে চীনটো ইম্পৰ্টেন্ট ভূটান অলপ বাংলাদেশ এইকেইটা আফগানিস্তানটো তেনেকৈ নাহে ইয়াৰে তোমালোকৰ কেপিটেল কেইটা এমসিকিউ আহিব পাৰে এটা চাবা অলপ যেনেকে ৰাছিয়াৰ মস্কো থাইলেণ্ডৰ বেংকক বাকি তোমালোকৰ আৰু কি আছে বাকি নাই তেনেকে তো ইয়াৰে এই ভিডিওটোৰ মোৰ মেইন মটো আছিল তোমালোকক চাৰি সীমাটো বুজোৱা ইম্পৰ্টেন্ট কোৱেশ্চন কেনেকে কোনখিনিৰ পৰা ফৰ্ম হ'ব পাৰে কোনখিনি তোমালোকে বেছি ধ্যান দিবা সেইখিনি বুজোৱা আই হোপ তোমালোকক হেল্প কৰিছে ওকে বেছি সময় নাই তোমালোকে ভিডিওটো 2x ত যদি লাইভ চোৱা নাই যেতিয়া চাই নাথাকা কিয় তোমালোকক মই কৈছো যে 2x ত চাবা 1.5x ত চাবা যাতে তোমালোকৰ সময় নষ্ট নহয় ওকে আৰু যি ডাউট থাকে
কমেণ্টত ক'বা মোক তোমালোকক মই ভিতৰত বুজাই জানে ইয়াতে বুজাব লগা একো নাই ইয়াতে তোমালোকৰ জাষ্ট মনত ৰাখিব লগা বস্তু আছে চাৰিসীমাটো টান হেৰি হয় বুজিব লগা বাকীখিনি তোমালোকৰ এইবোৰ অলপ অলপ চাবই লাগিব নিজে অলপ নিজৰ কেনেকে তুমি শব্দবিলাক মনত ৰাখিব পৰা সেইটো চাবই লাগিব সবৰে নালাগে ওকে এমসিকিউ সলভ কৰিবা এমসিকিউৰ জৰিয়তে তোমালোকৰ বহুতখিনি বস্তু নিজে নিজে মনত থাকি যাব যেনেকে তিতি কাকাও ক'ত আছে কোনখন মহাদেশত আছে সেইটো তোমালোকৰ এমসিকিউৰ জৰিয়তে মনত থাকিব ডাইৰেক্ট এনেকে মুখস্থ কৰিলে মনত নাথাকে ওকে তো সেইবোৰ চাবা এমসিকিউ যিমান পাৰা একদিন সলভ কৰা যিমান পাৰা টেষ্ট পেপাৰ সলভ কৰা ওকে আৰু যিখিনি তোমালোকৰ মই কৈছোৱে তোমালোকৰ লং কুৱেশ্যনৰ ক্ষেত্ৰত শৰ্ট নোটছ অনুশীলন থকা কেইটা আহিব সেইকেইটা ভালকে চাবা কিন্তু লং কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকে এছিয়াখন আৰু ভাৰত আৰু প্ৰশান্ত মহাসাগৰখন এই দুটা টেষ্ট পেপাৰত বা কুৱেশ্যন বেংকত চাবাচোন প্ৰিভিয়াছ ইয়াৰত এইকেইটাই আহিছে যদি 5 মাৰ্কছ বা 4 মাৰ্কছৰ কুৱেশ্যন আহে তেন্তে গোটেইখিনি মাৰ্কছ পাব পাৰা সেইকেইটা ভালকে প্ৰিপেয়াৰ কৰি যাবা আৰু চাৰিসীমাটো লিখিব নোৱাৰিলেও মই যেনেকে তোমালোকক দিছো মেইন এই কি পইণ্টছ কেইটা লিখি আহিবা বা মেপখন আঁকি আহিবা তো মেইন মেপ কি তোমালোকৰ বুকত যিখন মেপ আছে অসমৰ এইখন মেপ মনত কৰিবা হল চলো हम खत्म करते हैं अब लाइव सेशन चलो किबा डाउट থাকিলে সুধিবা বাই বাই stay safe stay happy stay healthy আমি নেক্সট ক্লাছত লগ পাম ওকে মোৰ একচুয়ালি হৰ্চনেছ হৈ আছিল গলত তো মই কালিও ক্লাছটো লম বুলি ভাবি তাৰ আগদিনা লম বুলি ভাবি মই আধাতে মানে কেনসেল কৰি দিও ইমান মানে কাহ হৈ আছে হৰ্চনেছ পুৰা গৰম পানী খাই খাই কেনে মই ভাল হৈছো চলো বাই বাই